স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান বিষয় উত্তপ্ত হৈ আছে বিধানসভাৰ অধিৱেশন প্ৰথম এদিনৰ অধিৱেশন বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ পিছত বন্ধ আছিল আজি পুনৰ বিধানসভা বহিল আৰু আজি পুৱাৰে পৰা বিভিন্ন ঘটনা প্ৰবাহক লৈ বিধানসভা উত্তাল বিশেষত ঢিঙৰ ঘটনাৱলী উজনি অসমত সংঘটিত সংখ্যালঘু লোকক আক্ৰমণ বা উজনি অসম এৰিবলৈ দিয়া নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া আৰু মুখ্যমন্ত্ৰীৰ বক্তব্য এই বিষয় লৈ আহিছে ইয়াতে বহুকেইটা স্পৰ্শকাতৰ বিষয় হৈছে কেইবাটাও দিশ চৰ্চালৈ আহিছে বিশেষত কালি নগাঁও জিলাৰ পৰা এটা ঘোষণা কৰিছিল নগাঁও জিলা মৎস্য উৎপাদক সন্থাৰ তৰফৰ পৰা যে উজনি অসমলৈ মাছ নপঠিয়াই সেই বিষয়টোক লৈ চৰ্চা বিতৰ্ক যথেষ্ট ঘটনা হৈছে ঢিং কাণ্ডৰ দুজন মূল অভিযুক্ত পলাতক হৈ আছে এই ধৰণৰ কথা ওলাইছে যে তেওঁলোকক ঢিঙতে কিছু লোকে আশ্ৰয় দি ৰাখিছিল তাৰ পৰা মনে মনে তেওঁলোকক হুজাইলৈ পঠিয়াইছে আৰু হুজাই হৈ বা সেই এলেকাটোৰ পৰা ডিমাপুৰলৈ পলাই যোৱাৰ সন্দেহ কৰা হৈছে আৰু আৰক্ষীয়ে এনে ধৰণৰ বিষয়ত আশ্ৰয় দিয়া বুলি সন্দেহ কৰি বহুকেইজন লোকক তদন্ত কৰিছে সোধা-পোছা কৰিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তথ্য পোৱা নাই ঢিঙত প্ৰতিবাদ অব্যাহত আছে এওঁলোক দুজনকো ধৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে আইনৰ আওতালৈ আনিব লাগে বিচাৰ কৰি শাস্তি বিহিব লাগে এই দাবীত ঢিঙবাসী অটল হৈ আছে আৰক্ষীয়ে বিভিন্ন ঠাইত ফুট মাৰ্চ কৰিছে বিভিন্ন ঠাইত আৰক্ষীয়ে পদসঞ্চালন কৰিছে আৰু এই বিষয়টোক পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰা বুলি আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বক্তব্য প্ৰকাশ কৰিছে তাৰ ভিতৰতে এটা স্পৰ্শকাতৰ বিষয়ত যি ঢিঙৰ ঘটনা আৰু উজনি অসমৰ ঘটনা তাৰ ওপৰত কৈছে যে মই জীয়াই থকালৈকে উজনি মিয়াক দখল কৰিবলৈ নিদিওঁ আৰু এই বিষয়টোক লৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মোৰ সৈতে একে ৰচিদ আলম ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ কংগ্ৰেছৰ বিধায়ক মোৰ সৈতে উপস্থিত আছে দুৰ্গাদাস বড়ো ডাঙৰীয়া BPFৰ বিধায়ক স্বাগতম জনাইছোঁ মোৰ সৈতে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুডাঙৰীয়া আছে ৰাজু চাহুডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু নীলোৎপল সংযুক্ত হৈছে নগাঁৱৰ পৰা দল সংগঠনৰ প্ৰতিনিধি আছে নীলোৎপল প্ৰথম প্ৰশ্নটো ঢিং কাণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ তদন্ত ক'ত আগবাঢ়িল আজিতো বিধানসভাতো চৰ্চা হৈছে পানীত পৰি মৰিল পানীত জুবুৰিয়াই মাৰিছে পানীত তেওঁক হত্যা কৰি পানীত পেলাই দিছে ইত্যাদি ধৰণৰ বিভিন্ন পক্ষৰ পৰা বিভিন্ন আছে বক্তব্য আছে সেই বিষয়বোৰ বাৰু ৰাজনৈতিক নেতাৰ চলি থাকিব কিন্তু তদন্ত কিমান আগবাঢ়িছে বাকী দুজনক কাৰায়ত্ব কৰি শাস্তি দিয়াৰ ব্যৱস্থাটো কিমানলৈ আগবাঢ়িছে নিশ্চয় পৰাগুণী আদিত্য ইতিমধ্যে ঢিং কাণ্ডৰ যি তদন্ত সেই আগবাঢ়িছে আৰু আমি লগতে এই মুহূৰ্ততে ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ ঢিং কাণ্ডত যিগৰাকী নিহত হৈছে তফজুল ইছলামৰ যি মৃত্যুৰ তদন্তৰ বাবে এটা যি বৰ্তমান তদন্ত কমিটি গঠন কৰা হৈছে আৰু হুজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক সেই তদন্তকাৰী বিষয়া হিচাপে দায়িত্ব দিয়া হৈছে তেওঁ হয়তো কাইলৈ আহি পেলাই সেই স্থান পৰিদৰ্শন কৰিব কিন্তু পৰাগুণী আদিত্য এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে আমি ইতিমধ্যে আপুনি জনাইছে যে যি ফৰিদুল আৰু গোলাপউদ্দিন যি পলাই আছে তাত সহায় কৰাৰ কথা আছে বা ফৰিদুলৰ যি বাছ ড্ৰাইভাৰ আছিলে তেওঁ ৰফিকুল যি এগৰাকী ব্যক্তিৰ বাছ চলাইছিলে তেওঁৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ কৰিছিলে সেই কথা বতৰাসমূহ পোহৰলৈ আহিছে আৰক্ষী তদন্তত কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো পৰাগুণী আদিত্য আজি যি যোৱাকালি যেটা ঘোষণা কৰা হ'ল যে এনেও নগাঁৱত যি বিগত সময়ছোৱাত এই কথা লৈ পেলাই কিছু পৰিস্থিতি বেয়া হৈছে তাৰ মাজতে মীন পালন সন্থাই যি উজনিলে মাছ নপঠিয়াও বুলি ক'লে তাক লৈ পেলাই কিন্তু নগাঁৱত ক্ষোভৰ সৃষ্টি হৈছে বীৰ লাচিত খানা নগাঁও জিলা সমিতিয়ে ইতিমধ্যে সকিয়নি প্ৰদান কৰিছে আমাৰ লগত বীৰ লাচিত খানাৰ সভাপতি ৰূপজ্যোতি শইকীয়া ডাঙৰীয়া আছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতি বনে ডাঙৰীয়া আছে তেওঁ আজি কিন্তু এই কথাক লৈ পেলাই থলগিৰ ৰাইজৰ বিৰুদ্ধে যোৱা কোনো কথা সহ্য কৰা নহ'ব বুলি তেওঁ কৈছে গতিকে মই প্ৰথম বীৰ লাচিত খানাৰ পৰা জানিব চেষ্টা কৰিম ৰূপজ্যোতি শইকীয়া ডাঙৰীয়া আছে যি মাছ নপঠিয়াও বুলি কৈছে উজনিলে আপোনালোকে কৈছে মাছেই নহয় শাক পাচলি বন্ধ কৰি দিম নগাঁৱতো কিন্তু উজনিলে বন্ধ কৰি নগাঁও মৰিগাঁৱতো বন্ধ কৰাব সকিয়নি দিছে কি ক'ব নহয় যিসকল ব্যক্তিয়ে অসমীয়া বিৰোধী কথা কয় যিসকল ব্যক্তিয়ে অসমীয়া নহয় বুলি নিজকে পৰিচয় দিব বিচাৰিছে তেনে কোনো ব্যক্তিক অকল আপাৰ আছামতে নহয় নগাঁৱৰ কোনো স্থানতে তেওঁলোকক ব্যৱসায় কৰিবলৈ দিয়া সুযোগ দিয়া নহ'ব সেইটো একটা স্পষ্ট কথা বীৰ লাচিত খানাই কেতিয়াও অসমীয়া বিৰোধীৰ কোনো মন্তব্য সহ্য নকৰে আৰু তেওঁলোকক আমি সকীয়াই দিছোঁ আজি সম্পূৰ্ণভাৱে তেওঁলোকক কোৱা হৈছে যিসকলে নিজকে অসমীয়া বুলি চিনাকি নিদিব বিচাৰিছে বা অসমীয়া নহয় বুলি বুজাব বিচাৰিছে তেওঁলোকক কোনো স্থানতে অসমৰ কোনো স্থানতে ব্যৱসায় কৰাৰ সুযোগ দিয়া নহ'ব আৰু সেইখিনি স্থানত আমাৰ থলুৱা যুৱক যুৱতী আছে তেওঁলোকক নিয়োগ কৰা হ'ব সেইটো বীৰ লাচিত খানাৰ স্পষ্ট কথা আৰু আপোনালোকে আজি যিটো আপোনালোকে সকিয়নি দিছে ক্ষমা খোজাৰ তাত কিবা সঁহাৰি তেওঁলোকে যদি ক্ষমা নোখোজে অনিৰ্দিষ্টকালে জীৱনভৰৰ কাৰণে তেওঁলোকৰ কোনো বস্তু আৰু এটা ডাঙৰ কথা কি জানে তেওঁলোকে যিবোৰ মাছ প্ৰডাকশ্যন কৰে সম্পূৰ্ণ ইউৰিয়া দি আৰু আমাৰ থলুৱা যিবোৰ ব্যৱসায়ী আছে তেওঁলোকে সম্পূৰ্ণ অৰ্গেনিকভাৱে প্ৰস্তুত কৰে গতিকে বেমাৰী মাছ আমাক নালাগে নহয় গতিকে নগাঁৱত কোনো ক্ষেত্ৰতে নগাঁও নহয় অসমৰ কোনো ক্ষেত্ৰতে কোনো স্থানতে তেওঁলোকক ব্যৱসায় কৰাৰ সুযোগ দিয়া নহ'ব সেইটো স্পষ্ট কথা নিশ্চয় প্ৰাকৃতিক বনে ডাঙৰীয়া আছে মধ্যকালীন অধিৱেশনে যথেষ্ট ব্যস্ত তথাপিও আমাৰ মাজলৈ আহিছে আমাৰ কিন্তু নগাঁৱত বহুত থলুৱা কিন্তু অসমীয়া ব্যৱসায়ীও কিন্তু মাছ উৎপাদন কৰে
তেওঁলোকেও মাছ উৎপাদন কৰে কিন্তু আমি নগাঁৱত অসমীয়া সংখ্যালঘু এইবিলাক বিচৰা নাই আমি সকলোৰে সম্প্ৰীতি বিচাৰিছো আপুনি সেই কথাটোও কৈছে কি ক'ব এই যে আহ্বান যথেষ্ট সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব নিশ্চয়কৈ আৰু কৰিছে এতিয়া শেহতীয়াকৈ সকলো ৰাইজৰ যিবোৰ কথা বতৰা আমি শুনা পাইছো ই শান্তি শৃংখলাত যে অতিমাত্ৰাকে আঘাত হানিব সেইটো প্ৰমাণিত হ'ব খুব শীঘ্ৰে এতিয়া নগাঁওখন আৰু উজনি অসম মধ্য অসম আৰু নামনি অসম এটা অগ্নিপিণ্ডত আমি যেন থিয় হৈ আছো যিকোনো মুহূৰ্তত বিস্ফোৰণ ঘটিব পাৰে এটা কথা আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছো যে অন্নবস্ত্ৰ বাসস্থানৰ ক্ষেত্ৰত কিন্তু এইবোৰ বিষয় আহিব নালাগে এতিয়া আমি পূৰ্বৰ যি আমাৰ অসম চুক্তি আছিলে সেইখন আজিলৈকে কাৰ্যকৰীকৰণ নকৰিলে ফলশ্ৰুতিত এতিয়াও আমি থলগুৰি ৰাইজ যি শংকাত আছো থলগুৰি ৰাইজক যি তেখেতসকলে ভয় ভাবুকি দেখুৱাব লগা হৈছে এইবোৰ কিয় ঘটিব পাৰিছে আমাৰ গৃহ বিভাগ আৰু ৰাজ্যৰ চৰকাৰখনে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু আমাৰ যি 6 নং দফা আছে সেইবোৰ কাৰ্যকৰীকৰণ কৰিব লাগে বলবৎ কৰিব লাগে এইবোৰ নকৰাৰ ফলশ্ৰুতিতে কিন্তু আমি এতিয়া খিলঞ্জীয়া জনগণে প্ৰতিনিয়ত বিভিন্ন ধৰণৰ ভয় ভাবুকি খাব লগা হৈছে কিন্তু আমি লাচিতৰ তেজ থকা শেষজন কেডাৰ আমি ভয় নকৰো এইবোৰ স্পষ্ট কথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইবোৰ কেতিয়াও কেৰেপ নকৰে আৰু আমাৰ মধ্য অসমৰ যিসমূহ মীনপালক আছে তেখেতসকলক আমি আহ্বান জনাইছো যে আপোনালোকে চাওক এখন এতিয়া মুক্ত বাণিজ্য পৃথিৱীত বাস কৰি আছে আপোনালোকে যদি এতিয়া উজনি অসমলৈ মাছ নপঠায় নামনি অসমলৈ মাছ নপঠায় তেনে লোকচান হ'ব আপোনালোকৰ কাৰণ সেইবোৰ স্থানত মাছৰ চাহিদা থাকিব অন্যান্য ৰাজ্য অন্যান্য জিলাৰ পৰা তালৈ মাছ আহিব তেতিয়া আপোনালোকে কি কৰিব কোনোবা আবেগত গৈ কাৰোবাৰ কথা শুনি প্ৰকৃততে এনেকুৱা সিদ্ধান্ত ল'বৰ পৰা আমি বিৰত থাকিবলৈ তেখেতসকলক আহ্বান জনাইছো আৰু শান্তি শৃংখলা বিঘ্নিত কৰিব পৰা তেনেকুৱা ধৰণৰ অসূয়া আপত্তি যি আমাৰ ব্যৱস্থাৱলী আছে সেই আমাৰ প্ৰশাসন যন্ত্ৰ আছে আইন যন্ত্ৰ আছে এটা আইন যন্ত্ৰ আমি দেখা পাইছো উজনি অসমত আমাৰ খিলঞ্জীয়া জনগণৰ যি দল সংগঠন আছে তেখেতসকলক বনচাইন কৰাইছে যে শান্তি শৃংখলা অটুট ৰাখিব লাগে কিন্তু এনেকুৱা ধৰণৰ বাৰ্তা দিয়া সংগঠনবিলাককো যে সম্পূৰ্ণৰূপে আইনৰ আওতাত আনিব লাগে এইটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আমি দাবী জনাইছো আৰু ক'ব বিচাৰিছো যে অসমত অসমীয়াৰ যি থলগিৰি ৰাইজৰ যি আমাৰ হৈ থাকক আপুনি আমাৰ সৈতে পুনৰবাৰ যাম মই ষ্টুডিঅ'লৈ আহিছোঁ মোৰ সৈতে বিজেপি বিধায়ক ভুৱন পেগু ডাঙৰীয়া সংযুক্ত হৈছে মোৰ সৈতে বিশ্লেষক ডক্টৰ প্ৰদ্যুন্ন গোস্বামী সংযুক্ত হৈছে কিন্তু মই প্ৰথমতে কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ গৈছোঁ ৰছিদ আলম ডাঙৰীয়া কেইবাটাও স্পৰ্শকাতৰ বিষয় সংঘটিত হৈছে আৰু এই বিষয়সমূহক লৈ ৰাজনীতি উত্তাল হৈ আছে হয় একচুৱেলি ধিংকাণ্ডটোক আমি ধিক্ষাৰ দিছোঁ গৰিহণা দিছোঁ আৰু দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তাৰ আইনী ব্যৱস্থাত যি শাস্তি হয় শাস্তি দিব লাগে কিন্তু যিজনে একচুৱেলি মৃত্যুবৰণ কৰিলে এইটোলৈ বিতৰ্কিত না মাৰিলে কি সেইটোলৈ মই নাযাওঁ কিন্তু সেইজন মেল আছামী আছিল নিশ্চয় তেওঁক গ্ৰেপ্তাৰ কৰিছিল যদি তেওঁৰ পৰাই মানে কুলো আমি পালোঁ হয় তে যিয়ে নহওক অতি সোনকালে তদন্ত কৰি সকলো নাম ঠিকনা ইত্যাদি শুদ্ধভাৱে লৈ বাকীখিনিকো গ্ৰেপ্তাৰ কৰিব পাৰিলে আৰু সোনকালে আদালতত হাজিৰ কৰা 10-15 দিন এমাহৰ ভিতৰত কেছ শেষ কৰি ফাঁচি দিব পাৰিলে সদায় ভাল হয় কিন্তু যি কাৰণ এটা যিকোনো ধৰণৰ ঘটনাত বা যিকোনো এনেকুৱা জঘন্য ঘটনাত আমি তেওঁ পলাবই খুজিছিল নিজে জাপ দিছিল নে পুলিচে হত্যা কৰিলে না কি কৰিলে সেইটো ইনকুৱাৰী এটা হওক সেইটো বিচাৰোঁ আৰু যিটো এই যে মৎস্য মাছ আপাৰ আছামত নাযাব এই কথাবিলাক লক্ষণটো বেয়া এতিয়া তেওঁলোকে যদি কাৰোবাৰ উচতনিত যদি এইবিলাক বন্ধ কৰি আছে মই তেওঁলোকক অনুৰোধ কৰিম সেইবিলাক ৰাস্তাত যাব নালাগে আৰু যদি তেওঁলোকে ভয় খাইছে যে আপাৰ আছাম গৰিলে আমাক মাৰিবই নেকি না কিবা কৰিব নেকি যদি ভয় খাইছে তেনেহ'লে প্ৰশাসনে সেই তেওঁলোকৰ নিৰাপত্তাটো নিশ্চিত কৰিব লাগে গতিকে যিয়ে নহওক ৰেপ আজি মৌমিতা ৰেপ হৈছে গোটেই বিশ্ব জোকাৰি গৈছে সবত বেয়া লাগিছে আজি এতে যিমান ৰেপ হৈছে এই একে ঘটনা তে ইমান ৰেপ হোৱাৰ পিছত আমাৰ ধিংকাণ্ডত যিটো হ'ল মৌমিতাৰ নিচিনা যেনেকুৱা এটা আমি সবে সমবেদনা জ্ঞাপন কৰিছোঁ ঠিক এই ধিংকাণ্ডৰ যিজনী ভিক্টিম তেওঁলোকৰ পৰিয়াললৈ একচুৱেলি চৰকাৰী হিচাপত ক্ষতিপূৰণো দিব লাগে আৰু আমি সকলোৱে ৰাজনীতিক নকৰি সেই ভুক্তভোগীৰ ওচৰত থিয় দিব লাগে আৰু ন্যায় বিচাৰটো আমি সকলোৱে মিলি দিব লাগে যাতে আৰু সকলোৰে এইটো একচুৱেলি দায়িত্ব গতিকে আৰু চৰকাৰৰ পক্ষৰ পৰা ৰাজনীতি নকৰি একচুৱেলি এই কেইদিনত গোৱালপাৰাত তেনেকুৱা ঘটনা ঘটিছে ময়ঙত ঘটিছে মানে কিবা কম্পিটিশ্যনৰ নিচিনা হৈ আছে গতিকে অতি সোনকালে আমি বিচাৰিছিলোঁ আজি বিধানসভাতো বিচাৰিছিলোঁ যে এটা আলোচনা কৰি আমি সকলোৱে মিলা প্ৰীতিত কিবা এটা কৰিব পাৰে নেকি যাতে এইটো বস্তু বন্ধ হয় আমাৰ জীয়ৰী আমাৰ বোৱাৰী আমাৰ মাতৃ মানে মহিলা মানে আমি সকলোৱে সেই মহিলাসকলক
সুৰক্ষিত কৰাৰ কাৰণে সকলোৱে দায়িত্বটো ল'ব লাগে আমি বিচাৰিছোঁ যে বিধানসভাত এটা পজিটিভ ডিছকাশ্যন কৰি পেলাই কিবা এটা এনেকুৱা এটা সুৰক্ষাৰ নিশ্চিতৰ কিবা এটা আইন আনিব পাৰোঁ নেকি আমি ভাবিছিলোঁ কিন্তু আমাক সেনেকৈ স্কোপে দিয়া নহ'ল উল্টাকৈ আপোনালোকে সকলোৱে দেখিলে গোটেই অসমৰ মানুহ দেখিলে আমি কওঁ এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় আৰু এটা আমি কওঁ এটা আমি যাব কওঁ একফালে তেওঁ লৈ যায় আৰকফালে গতিকে যিজনৰ ওপৰত আমি সকলোৱে নিৰ্ভৰশীল আমাৰ মুখ্যমন্ত্ৰী তেওঁ যদি নিৰপেক্ষ নহয় তেনেহ'লে এইটো বিধানসভাৰ বিষয়টো মই আৰু বিতংভাৱে পাতিম আপোনালোকৰ ওচৰলৈ কিন্তু সামগ্ৰিকভাৱে আৰম্ভ কৰি লৈছোঁ শ্ব'টো হয় গোটেই ভাৰতবৰ্ষতো এনেকুৱা ধৰণৰ যিবিলাক ঘটনা ঘটিছে বিশেষকৈ মহিলাৰ ওপৰত ছোৱালীৰ ওপৰত যিটো নিৰ্যাতন চলি থাকোঁতে আমাৰ ইয়াতো বিক্ষিপ্তভাৱে কেইবাটাও ঘটনা হৈছে এটা দুটা নহয় কেইবাটাও বিক্ষিপ্ত ঘটনা হৈছে সেই ঘটনাবিলাকৰ দেখি ৰাজনীতি কৰা মানুহে নহয় প্ৰত্যেকজন মানুহ চিন্তিত হৈছে আৰু চিন্তিত হোৱাসকলৰ কাৰণে আমি বিধানসভাখনে কিবা এটা কৰিব পৰা এটা মূল স্থান আছিল আমাৰ কিন্তু আজি যেতিয়া গোটেই আলোচনাৰ বিষয়টো উপস্থাপন হৈছিল অৱশ্যে উপস্থাপনৰ সময়ত বিভিন্ন বিষয় আহিছে ল এণ্ড অৰ্ডাৰ আহিছে বম ব্লাষ্টিং কি কয় বোমা যি 25টা স্থাপন কৰিছিল সেই কথাবিলাক আহিছে বিভিন্ন কথা সেই সময়ত আহিছে আৰু এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ শিফ্ট হৈছে বিধানসভাত কিন্তু তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইটা কথা আজি এছেম্বলিত কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাকেইটা কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা কৈছে শেষৰ ফালে যিকেইটা কথা যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে মই ভাবোঁ আগন্তুক দিনত মানে এনেধৰণৰ বিক্ষিপ্ত ঘটনা ঘটাৰ লগত সকলো শ্ৰেণীৰ মানুহক জড়িত হোৱাৰ কথা যেটো উল্লেখ কৰিছে আজি যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে দুটা ধৰ্মৰ মানুহৰ নাম লৈছে বাৰে বাৰে তেনেকুৱা নাম লোৱাৰ কাৰণে যদিও শুনিবলৈ খুব এটা ভাল লাগি থকা বিষয় নহয় কিন্তু তথাপি যদি সমাজখনৰ অসমত থকা প্ৰায় সমান যি দুটা ধৰ্মৰ লোকৰ কথা কৈছে সমান থকা মানুহৰ মাজত যদি কাজিয়া লাগে তেতিয়াহ'লে কোনো কাৰণতে ৰাজ্যখন শান্তিত থাকিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইটা কথা শেহতীয়াকৈ কৈছে যে প্ৰয়োজন হ'লে স্পেচিয়েল এখন বৈঠক বহি হ'লেও বা দুদিন তিনিদিন যি লাগে বহি হ'লেও এই বিষয়সমূহৰ আলোচনা কৰি এটা সুস্থ সমাধানত অহাৰ কাৰণে বহু বছৰৰ মূৰত এনেকুৱা ধৰণৰ প্ৰস্তাৱ চৰকাৰৰ ফালৰ পৰা আহিছে তাকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে বাকি মাজৰ যিখিনি কথা তৰ্ক বিতৰ্ক হৈছে সেইখিনি চৰকাৰী পক্ষ বিৰোধী পক্ষ হৈছে ভৱিষ্যতে হ'ব আগতে হৈছে গতিকে মই ভাবোঁ আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় তাৰ কাৰণে চৰকাৰে লিড লোৱাটো অত্যন্ত দৰকাৰ তাৰমানে এই যিখিনি এইকেইদিন ঘটনাবোৰ ঘটি আছে এইটো অসমৰ কাৰণে মই ভাবোঁ যে এইটো নতুন নহয় আজি অসম আন্দোলনৰ পৰা যদি আপোনালোকে চায় এইটো এটা আজি 35 বছৰ 40 বছৰ এটা ডাঙৰ ডিবেট চলি আছে অসমত 1 নম্বৰ 2 নম্বৰ কথা ইয়াৰ যদি মীমাংসা হ'ব লাগে ক'ৰবাত নহ'লে ক'ৰবাত কেইটামান বিষয়ত ব্ৰেক মাৰিব লাগিব এটা হ'ল কি আপোনাৰ যোৱা 100 আজি চাবলৈ গ'লে 110 বছৰ ধৰি 1911 চনৰ পৰা যদি চাই আপুনি যিটো মাটিক লৈ যোনটো অসমত যোনটো আগ্ৰাহন চলি আছে মাটিক লৈ বিশেষকৈ পূৰ্ববংগীয় যি আপোনাৰ ইমিগ্ৰেণ্টছ ব্ৰিটিছৰ দিনৰ পৰা যিখিনি তথ্যই কৈছে একদম তথ্যভিত্তিকভাৱে বহুত তথ্য আছে যে তাৰ পৰা যোনটো আগ্ৰাহন মাটিক লৈ অসমৰ ভূমিত সেই আগ্ৰাহন আহি যিটো অৱস্থা আহি পালে আমাৰ সত্ৰ মাটিলৈকে দখল হৈ গ'ল কাজিৰঙালৈকে দখল হৈ গ'ল এই পৰ্যায়লৈ যে আহি পালে আমাৰ নামঘৰ মাটি দখল হৈ গ'ল আমাৰ গাঁওবোৰ একেবাৰে দখল কৰি আমাৰ মানুহবোৰ তাৰ পৰা আঁতৰি আহিবলগীয়া হ'ল এই যিটো পৰ্যায় আহি পালে আজি 110 বছৰত 1 নম্বৰ 2 নম্বৰত তাৰপাছত এটা চাবলৈ গ'লে জনসংখ্যা যিটো হাৰত বৃদ্ধি পালে এটা তাৰমানে কি এটা জনসংখ্যা পপুলেশ্যন এটা এগ্ৰেশ্যন হয় আৰু আপুনি আজি যদি চাই 2011 চেঞ্চাছৰ ৰিপৰ্টটো চিম্পল অল ইণ্ডিয়া লেভেলত যদি চাই জম্মু এণ্ড কাশ্মীৰত 68.31% আপোনাৰ মুছলিম জনসংখ্যা অসম ছেকেণ্ড অল ইণ্ডিয়াত 34.22 থাৰ্ড হ'ল আপোনাৰ ৱেষ্ট বেংগল 27
4th হ'ল আপোনাৰ কেৰালা 26%, উত্তৰ প্ৰদেশ 19.26%, তাৰপাছত আপোনাৰ বিহাৰ 16.8%, অসম ইজ ছেকেণ্ড টু আফটাৰ কাশ্মীৰ। এইটো মোৰ কথা নহয়, চেঞ্চাছৰ ৰিপৰ্ট 2011ৰ চেঞ্চাছৰ ৰিপৰ্ট। নেক্সট কথা হ'ল কেতিয়া 2011ৰ চেঞ্চাছ ৰিপৰ্ট, এতিয়া যদি 2021 চেঞ্চাছ ৰিপৰ্ট যদি ওলায়, এতিয়া 24ত যদি ওলাই গৈ তাৰ সংখ্যাটো কেনেকুৱা হ'ব আপুনি ভাবি চাওক। এতিয়া নেক্সট কুৱেশ্যন হ'ল, এতিয়া মাটি দখল হৈ গ'ল, জনসংখ্যা বৃদ্ধি পালে, সংখ্যা বাঢ়ি গ'ল, গণতান্ত্ৰিক দেশ, যাৰ সংখ্যা তাৰ ভোট বেছি, যাৰ ভোট বেছি তাৰ MLA বেছি হ'ব, তাৰ শাসন ভাৰ চম্ভালিব পৰা অৱস্থাত আহি গ'ল। এতিয়া তাৰপাছত আমাৰ সভ্যতাৰ ওপৰত আক্ৰমণ। এতিয়া আমাৰ জীয়ৰী আমাৰ বোৱাৰীৰ ওপৰত চকু, এতিয়া লাভ জেহাদ। চিম্পল কথা, যেনেকৈ মই আপোনাক কৈছোঁ মোৰ সমষ্টিৰ চিচি বৰগাং বুলি কোৱা, তাৰ সেই অঞ্চলত 2-3 গৰাকী ছোৱালী আমি উদ্ধাৰ কৰিছোঁ পুলিচ লগাই। তাৰমানে প্ৰথমতে আপোনাৰ যেতিয়া চিনাকি হয়, হিন্দু উপাধি দি চিনাকি হয়, পাছত যেতিয়া পলাই লৈ গৈ যেতিয়া গাঁওখনত গৈ পায় তেতিয়া চিঞৰ বাখৰ আৰম্ভ হৈ যায়, আমাৰ ছোৱালী যে মোক মিছাকৈ হিন্দু উপাধি দি পাছলৈ যেতিয়া আমি উদ্ধাৰ কৰিব যাওঁ তেতিয়া পলায়নবাদ কৰে। এইটো লাভ জেহাদ, তাৰমানে আক্ৰমণ। এই কাৰবাৰটো যদি বন্ধ নহয়, মাটিৰ জেহাদ আৰু আপোনাৰ পপুলেশ্যন জেহাদ, জনসংখ্যাৰ জেহাদ, তাৰপাছত যদি এই লাভ জেহাদ আমাৰ সভ্যতাৰ ওপৰত যোনটো আক্ৰমণ, এইটো যদি বন্ধ নহয়, মই ভাবোঁ যে ইয়াৰ মীমাংসা ফটককৈ এই যে এনেকৈ ভাত একেলগে বহি চাহ একাপ খায় আজিৰ পৰা ভালোবাসা, এইটো মীমাংসা নহয়। অসমৰ মানুহে আৰু আগবাঢ়িব নিদিয়ে। তাৰপিছত এতিয়া কি হৈছে, এতিয়া হ'ল আপোনাৰ অৰ্থনৈতিক জেহাদ আৰম্ভ হৈ গৈছে। বহা মাছ নিবিকো, আমুক নিবিকো, এইটো নকৰোঁ, বন্ধ হ'ব, আমুক হ'ব, অৰ্থনৈতিক জেহাদ। এতিয়া এইটো যদি চলি থাকে অসমত কেনেকৈ শান্তি আহিব? আৰু এটা নহ'লে এটা জেগাত অসমৰ খিলঞ্জীয়া মানুহে ব্ৰেক মাৰিব লাগিব। আৰু মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ প্ৰশ্নত সন্মুখৰ পৰা আজি মাত। ডক্টৰ প্ৰদ্যুন্ম গোস্বামী, আপুনি সামগ্ৰিক প্ৰেক্ষাপটটোক লৈ পেলাই সুধিছে। আচল কথাটো হৈছে কি, আজি কেইদিনমানৰ পৰা অসমৰ গোটেই সামগ্ৰিক প্ৰেক্ষাপটটো সি ৰাজনৈতিকেই হওক, সি সামাজিকেই হওক, সি অৰ্থনৈতিকেই হওক বা সি সাংস্কৃতিকেই হওক, এই গোটেই প্ৰেক্ষাপটটোৱে সঁচাকৈ বৰ ফ্ৰাষ্ট্ৰেটেড কৰি দিছে, বৰ অত্যন্ত হতাশাগ্ৰস্ত হৈ গৈছোঁ। মই বহুকেইজনৰ লগত আচলতে এইকেইদিন এনেই ফোনত কথা পাতি আছোঁ যে কেনেকুৱা এটা হতাশাৰ মাজেৰে আমি পাৰ কৰিছোঁ। এতিয়া এই বিষয়টো, এই প্ৰসংগটোৰ সম্পৰ্কত কিন্তু কেইবাটাও কথা মোৰ ক'বলগীয়া আছে। এতিয়া প্ৰথম কথাটো হ'ল যে অসমত এই ঢিঙৰ ঘটনাটোৰ পিছৰ পৰাই যিটো পৰিৱেশ পৰিস্থিতি সৃষ্টি হ'ল, একচুৱেলি ঢিঙৰটো নহয়, শিৱসাগৰ ঘটনাটোৰ পিছৰ পৰাই শিৱসাগৰ আৰু ঢিঙে অসমৰ সামাজিক প্ৰেক্ষাপটটোৰ দুটা বেলেগ বেলেগ দিশ খুব স্পষ্টভাৱে উদঙাই দিলে। আমাৰ বিশেষকৈ অসমীয়াত্বৰ অসমীয়া জাতিটোৰ প্ৰসংগ যদি আনো, শিৱসাগৰ আৰু ঢিঙে আমাৰ দুটা বিশেষ প্ৰসংগ আমাৰ মাজত উদঙাই দিলে। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা এইটো হ'ল যে এই কথাটো মই বাৰে প্ৰতি কওঁ, সকলোতে কওঁ যে অসমত যিসকল মুছলমান আছে, অসমৰ মুছলমানসকল প্ৰধানতঃ দুটা শ্ৰেণীত ভাগ কৰা। এক শ্ৰেণী হৈছে যাৰ 800 বছৰীয়া বৰ্ণিল ইতিহাসে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি থৈ গৈছে, আৰু এখিনি হৈছে অভিবাসী মুছলমান, যাৰ 150 বছৰ 200 বছৰ তেওঁলোকে অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ, আৰু তেওঁলোক অসমীয়া। আজি অসমীয়া সমাজখন বুলি যদি কয়, হিন্দু অসমীয়া সমাজৰ অংগ, মুছলমানো অসমীয়া সমাজৰ অংগ, খ্ৰীষ্টানো অসমীয়া সমাজৰ অংগ, এই গোটেইকেইজন হৈছে অসমীয়া সমাজৰ অংগ। কিন্তু অসম আন্দোলনৰ অসফল পৰিসমাপ্তি বুলিয়ে মই কৈছোঁ, এক তৃতীয় অনাহুত শ্ৰেণীৰ মুছলমানক জন্ম দিলে, সেইটো হৈছে সন্দেহযুক্ত বাংলাদেশী নাগৰিক। আৰু আমাৰ প্ৰব্লেমটো, সমগ্ৰ অসমৰ জাতীয় অস্তিত্বটোৰ প্ৰব্লেমটো হৈছে সেই সন্দেহযুক্ত বাংলাদেশী নাগৰিকখিনিক লৈ পেলাই। সেই সন্দেহযুক্ত বাংলাদেশী নাগৰিকখিনি হিন্দু আৰু মুছলমান উভয় পক্ষৰে উমৈহতীয়া শত্ৰু। এই কথাটো অসমৰ ৰাইজে স্পষ্টভাৱে কথাটো বুজি ল'ব লাগে। দ্বিতীয় কথাটো হৈছে, বাংলাদেশী মুছলমান সন্দেহযুক্ত নাগৰিকক গালি পৰা মানে মুছলমানক গালি পৰা নুবুজায়। এই কথাটো অসমৰ মুছলমানসকলে বা অসমৰ সমগ্ৰ ৰাইজে এই কথাটো বুজি ল'ব লাগে। তৃতীয় কথাটো হ'ল, মাছ মাংস পাচলি বেপাৰৰ লগত জড়িত সকলো মুছলমানেই সন্দেহযুক্ত বাংলাদেশী নাগৰিক নহয়। অসমৰ বহু থলুৱা মুছলমান এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। তাৰে ভিতৰত যি সন্দেহযুক্ত নাগৰিকখিনি আছে তাৰে এটা পাৰ্চেণ্টেজ তাৰ ভিতৰত আছে। তাৰমানে মাছ মাংস পাচলি গোটেই বেপাৰটোৰ লগত যিখিনি মুছলমান মানুহ জড়িত হৈ আছে, সকলোখিনিক আমি সন্দেহযুক্ত বাংলাদেশী বুলি ক'ব নোৱাৰোঁ। তেওঁলোকৰ যথেষ্ট সংখ্যক ব্যক্তি থলুৱা অভিবাসীয়ে হওক বা আকৌ 800 বছৰীয়া মুছলমানখিনি আছে। এতিয়া আপুনি যদি অসমৰ ডেম'গ্ৰাফিক পেটাৰ্ণ চেঞ্জটো যদি চায়, অসমত ডেম'গ্ৰাফিক পেটাৰ্ণ চেঞ্জটো অসমৰ নামনি অসমৰ 7খন জিলাৰ প্ৰসংগটো যদি আমি চাওঁ, এই 7খন জিলাৰ প্ৰসংগটো চালে আমি দেখা পাওঁ যে তাত মুছলমানৰ সংখ্যা 62% বাঢ়িছে, বঙালীভাষী মুছলমানৰ সংখ্যা 115% বাঢ়িছে। এইটো বিধানসভা ডাটা, চেঞ্চাছৰ ডাটা, মই বাৰে প্ৰতি কৈ নাথাকোঁ, এইখিনি ডাটা সকলোৱে জানে।
যদি আমাৰ অভিবাসী মুছলমানখিনি বা আমাৰ খিলঞ্জীয়া মুছলমানখিনিৰ সংখ্যা বাঢ়িলেহেঁতেন তাত বঙালী ভাষীৰ সংখ্যা নাবাঢ়িলেহেঁতেন ডেফিনেটলি যিখিনি মানুহে অসমৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে সেইখিনি নিশ্চিতভাৱে বাংলাদেশী মূলৰ সেই সন্দেহযুক্ত নাগৰিকখিনি বুলি আমি ক'ব পাৰোঁ কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ কথা হৈছে কি অসমৰ জাতীয় প্ৰেক্ষাপটত আটাইতকৈ দুৰ্ভাগ্যৰ কথা হৈছে কি বাংলাদেশী মূলৰ সন্দেহযুক্ত নাগৰিকখিনিক যেতিয়া গালি পৰা হয় বা তেওঁলোকৰ বিষয়ে যেতিয়া কোৱা হয় সকলো মানুহে মুছলমান মানুহখিনিয়ে হওক বা হিন্দু মানুহখিনিয়ে হওক বা এটা স্বামী সেই মানুহখিনিকো থলুৱা মুছলমানখিনিৰ লগত একাকাৰ কৰি দিব বিচাৰে দিছ ইজ ভেৰি বেড সেই কথাটো আপোনাৰ শাসকীয় দলেই হওক বহু ক্ষেত্ৰত বা অন্যান্য বেলেগ বেলেগ দলেই হওক এইটো অত্যন্ত বেয়া কথা এতিয়া আপুনি পৰাগদা চাওক শিৱসাগৰ যিটো ঘটনা শিৱসাগৰ ঘটনাটোত সমগ্ৰ অসমীয়া জাতিটো একত্ৰিত হৈ মাৰোৱাৰীসকলক আমি বাহিৰাগত বুলি ক'লোঁ আগতেও 1947 চনত বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ দৰে পণ্ডিতেও কৈ থৈ গৈছে সেই মানুহখিনিক বাহিৰাগত বিদেশী বুলি সেই মানুহখিনিক বিদেশী বুলি ক'বলৈ ধৰ্ম একে হোৱা স্বত্তেও আমাৰ অসমীয়া মানুহখিনিয়ে কোনটাবোধ নকৰিলে কিন্তু আপুনি কেতিয়াবা এই সন্দেহযুক্ত বাংলাদেশী মূলৰ নাগৰিকখিনিৰ হৈ থলুৱা মুছলমানে তেওঁলোকৰ কথা কোৱা শুনিছেনে আৰু যদি শুনিছে ই অত্যন্ত বিক্ষিপ্ত মই এই কথাটোৱে আমাৰ দুটা ঘটনা শিৱসাগৰৰ ঘটনাটো যেতিয়া প্ৰতিবাদ আৰম্ভ হ'ল স্থানীয় লোকসকলে আটাইকেইজন অভিযুক্তক পুলিচলৈ ওচৰলৈ অহাত সহায় কৰিলে তেওঁলোকে দুখ নকৰা স্বত্বেও আহি আঁঠুকাঢ়ি কৰিলে আৰু আজিলৈকে অসমৰ ক'তো বা ভাৰতৰ ক'তো নিজৰ সম্প্ৰদায়ৰ মানুহে কোৱা নাই আমাৰ মানুহেনো কিয় আঁঠুকাঢ়িলে চবেই এইটো কথা এগ্ৰী কৰিছে যে আমাৰ মানুহে ভুল কৰিছিল মিটিংখনলৈ যাব লাগিছিল নগ'ল সেৱা কৰিলে আঁঠুকাঢ়িলে ঠিক আছে ঢিঙৰ ঘটনাটোত দুজন এতিয়াও পলাই আছে আজি ট্ৰেইলটো উলিয়াইছে যে সেই মানুহখিনিয়ে পলাই আছে সেই মানুহখিনিয়ে নাজানে যে জঘন্য ঘটনা এটা ঘটিছে মোৰ ভাই আত্মীয় হ'লেও আমি তাহাঁতক আৰক্ষীৰ ওচৰলৈ পঠাই দিব লাগে আৰু ব্যৱস্থা ল'ব লাগে আৰু ইমান জঘন্য ঘটনা এটা কৰাৰ পাছত না ঢিঙৰ ঘটনা আইনগতভাৱে শাস্তি পাব লাগে আইনগতভাৱে কিন্তু এটা সুন্দৰ নিদৰ্শন দিছে আৰু সেই সুন্দৰ নিদৰ্শনটো অসমৰ সকলো থলুৱা জনগোষ্ঠীয়ে দিয়ক যে তেওঁলোকক জনাজা নকৰিলে যিটো ল'ৰা মৰি গ'ল নগাঁৱত কিন্তু এইটো ড্ৰাগছৰ বিৰুদ্ধে আগৰ পৰাই আছে সমগ্ৰ নগাঁও মৰিগাঁও জিলাত বহু তাত এলেকাত এই ড্ৰাগছতো জানাজা নকৰাৰ সিদ্ধান্ত আছে গতিকে এই বেছিভাগ গাঁৱতে মই পৰাগদা এই কথাটো কৈছোঁ এই নিদৰ্শনটো অসমৰ যেনেকৈ বাকী অসমীয়া অস্তিত্ব থকা গোটেই মানুহখিনি একত্ৰিত হ'ব লাগে মই ভাবোঁ আমাৰ থলুৱা যিখিনি মুছলমান আছে এই মানুহখিনিয়ে সদায় একত্ৰিত হৈ এই বাংলাদেশী মূলৰ সন্দেহযুক্ত নাগৰিকখিনিক যিখিনি হিন্দু আৰু মুছলমানৰ উভয় পক্ষৰে আমাৰ উমৈহতীয়া শত্ৰু বুলি আমি গণ্য কৰোঁ সেই মানুহখিনিক তেওঁলোকৰ হৈ পেলাই একত্ৰিত হৈ তেওঁলোকক কৰিব আৰু আধা মিনিট এটা দিয়ক মোক আধা মিনিট এটা এতিয়া আমি ইমান কথা আজি বিধানসভাখনত আলোচনা কৰিলোঁ ইখন বিধেয়কৰ কথা পাতিলোঁ সিখন বিধেয়কৰ কথা পাতিলোঁ আজি গোটেই দিনটো বিধানসভা চাই আছোঁ কিয় চৰকাৰখনে দুটা কাম নকৰে চিম্পলি ক্লজ 6 ইমপ্লিমেণ্ট কৰক আৰু NRC-খন পুনৰ নিৰীক্ষণ কৰি পেলাই ইমপ্লিমেণ্ট কৰক কেইখনমান জিলাক NRC-খন 100% পুনৰ নিৰীক্ষণ কৰি সেই NRC-খনক এটা বেছ ডকুমেণ্ট হিচাপে লওক আৰু 2 নম্বৰ কথা চিম্পল কথা ক্লজ 6 ইমপ্লিমেণ্ট কৰক তাত কোনো ব্যৱসায় বাণিজ্য কোনো কথা যিখনক লৈ আজি এসপ্তাহ 10 দিন ধৰি অসমখন উত্তাল হৈ আছে সকলো কথাটো নাইকিয়া হৈ যাব এই দুটা কাম কৰক চিম্পল এই দুটা কাম কৰক ক্লজ 6 ইমপ্লিমেণ্টেশ্যন আৰু NRC তেতিয়া আমি যদি বেয়া পাইছোঁ বিহাৰী মাৰোৱাৰীও মাতি ল'ব নোৱাৰে নোৱাৰে কোনো বাংলাদেশৰ পৰা আহিব নোৱাৰে আমি এই আজি 40 বছৰীয়া আমাৰ যি নেৰেটিভটো 40 বছৰীয়া নেৰেটিভটো এক দিনত সমাপ্ত হৈ যাব হয় মই এবাৰ গৈছোঁ ৰাজু চাহডাঙৰীয়া হয় বিজেপি চৰকাৰৰ দায়িত্বহীনতা আৰু আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বাবেই ৰাজ্যখনত এক বিশৃংখল পৰিৱেশৰ আৰু অস্থিৰ পৰিৱেশৰ এটা সৃষ্টি হৈছে বিজেপি চৰকাৰখনে জনবিৰোধী বিভিন্ন কূটকৌশল ৰচনা কৰিছে গতিকে মই এটা কৈছোঁ উদাহৰণ যে আমাৰ তিনিচুকীয়া ডিব্ৰুগড় জিলাত আৰু মৰাণত যিবিলাক আমাৰ নগাঁৱত যি ঘটনা হ'ল আমি গৰিহণা দিছোঁ দোষীক কৰায়ত্ব কৰক তেখেতক দৃষ্টান্তমূলক শাস্তি দিয়ক এইবিলাকত আমাৰ কোনো ক'বলগীয়া কথা নাই কিন্তু এটা পৰিৱেশৰ সৃষ্টি হৈ গৈছে অসমখনত সেই মাৰোৱাৰীয়ে হওক বিহাৰীয়ে হওক বঙালীয়ে হওক বিভিন্ন জাতি জনগোষ্ঠী গতিকে এই পৰিৱেশটো বিজেপিয়ে সৃষ্টি কৰা কাৰণ এই কাৰণেই মই এই কথাটো কৈছোঁ যে অলপতে মৰাণ স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰিলে ঘোষণা কৰা যিটো নটিফিকেশ্যনত তেখেতসকলে ক'লে যে
50% য'ত মৰাণ লোক আছে সেই বস্তুটো সেইটো গভৰ্ণমেণ্টৰ নটিফিকেশ্যন, আয়ুক্ত ডাঙৰীয়াৰ নটিফিকেশ্যন। গতিকে তেখেতে ক'লে যে 50% যি গাঁও আছে সেই গাঁওবিলাক মৰাণ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। মৰাণ জনগোষ্ঠী, চাহ জনগোষ্ঠী একে নিপীড়িত জনগোষ্ঠী। আজি যুগান্তৰৰ পৰা তেখেতসকলে নিপীড়িত হৈ আছে। কিন্তু মানে 16 তাৰিখৰ পৰা 27 তাৰিখলৈকে তেখেতসকলে অভিযোগ লোৱাৰ কাৰণে এটা ঠিক কৰিলে। উপায়ুক্ত ডাঙৰীয়াৰ কাৰ্যালয়ত কাৰোবাৰ ওজৰ আপত্তি থাকিলে দিব লাগে বুলি তেখেতসকলে ক'লে। সেইমতে মই নাজানো কোনোবা দিছে নাই দিয়া, মই 23 তাৰিখে এটা আপত্তি এটা দিলো যে এই চাহ বাগিচাবিলাক অন্তৰ্ভুক্ত হৈছে। অন্তৰ্ভুক্ত হোৱাৰ পিছত মই কথাটো ক'লো যে এইটোতো অন্তৰ্ভুক্ত হৈছে, কিন্তু মই যেতিয়া তাত গ'লো SDC অফিচ ডুমডুমাত মই যেতিয়া গৈ উপস্থিত হৈছো, তাত দেখিছো 10-12 হাজাৰ মানুহ সমবেত হৈছে। এই লোকসকলে তেওঁলোকে কমপ্লেইন দিবলৈ গৈছে আৰু আমাক মাতিছিলে 30-40 জন মানুহক। বিভিন্ন অনুষ্ঠান দল যিসকল ব্যক্তিয়ে কমপ্লেইন কৰিছিলে তেখেতসকলক আমন্ত্ৰণ জনাইছিল। হয়তো আপুনি আমাৰ বিষয়টোৰ পৰা বেলেগ এটা বিষয় উপস্থাপন কৰিছে, আমি সেইটো বিষয়ে নিশ্চয় পাতিম বা আমি সময় সুবিধা অনুসৰি সেই বিষয়টোতো কৰিম। যদি তাত বঞ্চনা হৈছে চাহ জনগোষ্ঠী, নিশ্চিতভাৱে বঞ্চনা হৈছে। খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো বঞ্চনাৰ সন্মুখীন হৈছে আৰু অধিক শক্তি দিয়াটো সকলোৱে বিচাৰিছে। কিন্তু আজিৰ বিষয়টোত আমি থাকিব বিচাৰিছোঁ। গতিকে আপুনি বিষয়টোৰ কথাটো কওকচোন মোকে। বাকী আমি বিষয়টো আপুনি গুৰুত্বপূৰ্ণ বিষয়ে দৃষ্টিগোচৰ কৰিছে, মই সাংবাদিক পঠোৱাই বিশেষভাৱে কাভাৰো কৰাম যি অন্যায় হৈছে। কিন্তু আজিৰ বিষয়টোলৈ আহক আপুনি। ঠিক আছে, তো ক্লিয়াৰ কৰি দিছোঁ দুটামান, এক মাত্ৰ আধা মিনিট লাগিব। তো এই যে আমাৰ যিটো উপায়ুক্ত ডাঙৰীয়া হাতত সম্পূৰ্ণ তথ্য আছে, তেওঁলোকে যিটো লিষ্ট ডিক্লেয়াৰ কৰিলে, তেওঁলোকে জানে ল'ৰা কেইজন আছে, ছোৱালী কেইজনী আছে, মানুহ কিমান আছে, কোন জনগোষ্ঠীৰ কিমান। ধন্যবাদ জনাইছোঁ ৰাজু চাহ ডাঙৰীয়া, একে ৰচিদ আলম ডাঙৰীয়া। এতিয়া আমাৰ মেইন কথা হ'ল যে আইন শৃংখলা অৱনতি হৈছে আৰু হ'ল যে নাৰী আমাৰ সুৰক্ষিত হ'ব লাগে। তাৰপিছত এতিয়া আহিল উজনি অসম, মধ্য অসম আৰু নামনি অসম। মই অলপ ক'ব দিব, মই এওঁলোকে কওঁতে মই একো কোৱা নাই। ভাৰতবৰ্ষ কেনেকৈ স্বাধীন হৈছিল, কোনে স্বাধীন কৰিছিল, মই ইমান বিতংলৈ নাযাওঁ। গতিকে আজি যিবিলাকে কথা এইবিলাক পাতি আছে বা পাতিলে, সেই স্বাধীনতা আন্দোলন কোনে কোনে শ্বহীদ হৈছিল, কোন মানুহ শ্বহীদ হৈছিল, সেইবিলাক অলপ মনত ৰাখিব, পাহৰি নাযাব। যিয়ে নহওক সেইটো লৈ নাযাওঁ। এতিয়া অসমখন কেনেকুৱা, ধুবুৰীটো অসমৰ অংগ, গোৱালপাৰা অসমৰ অংগ, বৰপেটা অসমৰ অংগ, শিৱসাগৰ যেনেকুৱা। ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছত অসমৰ যেতিয়া সৃষ্টি হ'ল, তেতিয়া নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেট আছিল, সেইটোলৈ নাযাওঁ। আজিৰ অসমৰ কথা কৈছোঁ মই। আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াও ভালকৈ জানে যে এতিয়া যিটো অবিভক্ত গোৱালপাৰা জিলা, এই জিলাখন আছিল তেতিয়া ৱেষ্ট বেংগলৰ পাৰ্টত। এই যে পূৰ্ববংগ যিটো কয়, পূৰ্ববংগ, উত্তৰবংগ, পশ্চিমবংগ, স্বাধীনতাৰ পিছত এই অংশখিনি ক'ত থাকিব, ৱেষ্ট বেংগলত থাকিব নে অসমত থাকিব? তেতিয়া এজন বঙালী মানুহ, দুজন মুছলিম মানুহ ক'লে যে নহয়, আমি ভাৰতৰ অসম যিখন ষ্টেট হ'ব, আমি ষ্টেটৰ লগত থাকিম। এইটো কথা সঁচা। সেই সময়ত এই গোটেই অঞ্চলৰ ভাষাটো বঙালী ভাষা আছিল। আজিও জমিদাৰে মাটি দিয়া, সেই ৰাজাই মাটি দিয়া দলিলবিলাক বঙালী ভাষাত আমি পাওঁ। তেওঁলোক অসমৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত তেতিয়াই ডিচিশ্যন ল'লে, যেতিয়া ভাষা আন্দোলন হ'ল, যে আমি অসমীয়া ভাষা আমি লিখিম, অসমীয়া ভাষাত আমি কথা পাতিম যিমান দূৰ পাৰোঁ। একচুৱেলি যিটো ফেক্ট, তেতিয়া কিন্তু বঙালী আছে। কিন্তু আজিৰ ডেটত গোটেই মানুহখিনি যিহেতু অসমীয়া গ্ৰহণ কৰিছে, গোটেই মানুহখিনি অসমীয়া ভাষা কৈ আছে, আৰু এইটো যদি অসমৰ অংগ ধৰা নহয়, আজি শৰৎ সিংহ ডাঙৰীয়া ক'ৰ মানুহ, আজি আদিল হুছেইন ক'ৰ মানুহ, অংগ নাই ধৰা বুলি কোনোবাই ক'লে নেকি? কি ক'লে? আগ্ৰাসন বুলি কি কৈ আছে? এই ভাষাটো কেনেকুৱা?
আগ্ৰাসন মানে তাতো আপুনি কওঁতে এই এটা যে ঘটনা হৈছে। সন্দেহযুক্ত- আচলতে আপুনি আচলতে ৰ'ব, গোৱালপাৰা জিলা ভাষাত সন্দেহ- ৰোৱাৰ আগতে আপুনি মোৰ কথা এটাও শুনি লওক। গোৱালপাৰা জিলা ভাষাৰ কাহিনীটো মই ক'লো। আচলতে গোৱালপাৰা জিলাত জমিদাৰ ৰজা সকলোৱে কোচ ৰাজবংশী ভাষা বা জনজাতীয় যিকেইটা জনজাতি আছিল তেওঁলোকৰ ভাষা আছিল। তাৰ পাছত যেতিয়া ঘটনাটো হ'ল, যেতিয়া পশ্চিমবংগত আনুষ্ঠানিকভাৱে প্ৰিণ্টিং ব্যৱস্থা হ'ল, এডুকেশ্যন ব্যৱস্থা হ'ল, ব্ৰিটিছ থাকিছিল, তেতিয়া পশ্চিমবংগৰ পৰা কিছু শিক্ষক আৰু ছপা কিতাপ আহিল, চব বাংলাত আহিল। আৰু সেই সময়ছোৱাত আনকি আপুনি সেইটো বাদেই দিয়ক যে শিৱসাগৰ জিলাতো চৰকাৰী ডকুমেণ্ট আছে য'ত বাংলা ভাষাত লিখা আছে, মাটি বাৰী কাগজ। কাৰণ সেই সময়ত কেৰাণী মোহৰী শিক্ষক আৰু প্ৰিণ্টিং প্ৰেছ বাংলাত যিহেতু আছিল, বাংলা ফণ্টৰ ছপা আছিল শ্ৰীৰামপুৰত সেইটো সময়ত। কিন্তু সেই সময়ছোৱাত কম দিনৰ কাৰণেহে বাংলা আছিল। তাৰমানে এইটো কথা নক'ব যে গোৱালপাৰাত ঐতিহ্যমণ্ডিত গোৱালপাৰা জিলাত মানে পুৰণা নিজৰ ভাষা আছিল। কি ভাষা আছিল আপোনালোকে যদি নিজে তাৰ খিলঞ্জীয়া মানুহ হ'লে জানিব, নাজানিলে আপুনি ঠিকে কৈছে, আপোনাৰ নলেজ আছে। হয়, সেইটো কথাই মই ক'ব বিচাৰিছোঁ যে এতিয়াও কিছু কিছু সেই দলিল আমি পাওঁ বাংলা ভাষাত। গতিকে এই যে আগ্ৰাসন বুলি যিটো শব্দ কৈ আছে, সন্দেহযুক্ত বঙালী মুছলিম বুলি যিটো কৈ আছে, মই কথা কোৱাৰ অৰ্থটো হ'ল সেইটো। এতিয়া মই যিখিনি জানো, এই অঞ্চলবিলাকত কোনো এজন ব্যক্তিয়ে বঙালী ভাষা নিলিখে, কোনো এজন আপুনি চাব মিডিয়াম এখনো কিজানি আপুনি বঙালী ভাষাত এখন স্কুল নাপাব। অলপ চাব আপোনালোকে। এনেই একপক্ষীয়ভাৱে কথাবিলাক কৈ থাকিলে আমি কেতিয়াও অসমখনৰ সুচিন্তক বুলি আমি নাভাবিম। গতিকে মই ভাবিছোঁ যে আপোনালোকে একচুৱেলি এতিয়া ইমান আন্দোলনৰ মূৰত এতিয়াও যদি সেইবিলাক শব্দ আমি আনি থাকোঁ, সন্দেহযুক্ত বঙালী ভাষা মুছলিম যিবিলাক কথাবিলাক পাতি আছে, সেইবিলাকৰ কথা কৈছোঁ। আপোনালোকে তথ্যভিত্তিক কওক যে এটা বঙালী ভাষা যদি স্কুল আছে, মোৰ নলেজত নাই। এইটো কথা কিন্তু শুদ্ধ কৈছে। মই খালি কেৱল মাত্ৰ এইটো কথা শুদ্ধ কৈছে যে অসমৰ অভিবাসীয়ে হওক বা যি নহওক, সংখ্যালঘু এলেকাত কিন্তু বাংলা ভাষাৰ বিদ্যালয় নাই। একদম ৰেয়াৰ ক'ৰবাত এখন দুখন অতীজৰ পৰা আছে, কিন্তু তাৰ বাহিৰে নাই। কিন্তু সাধাৰণ আনকি এবাৰ অসম চৰকাৰে চৰকাৰী বিদ্যালয় 5% কোটাৰ যি কৰিছে, তাৰো 70% লোক মানে পূৰ্ববংগীয় মূলৰ লোক বাসতি এলেকাৰ পৰা চৰকাৰী স্কুলৰ পৰা ওলাইছে। ই প্ৰমাণ কৰিছে যে অসমৰ সেই স্কুলবোৰত সেই ছাত্ৰ ছাত্ৰী আছে বেছিকৈ ওলাইছে। গভমেণ্টৰ 5% কোটা, এই চৰকাৰৰ গভমেণ্টৰ কোটাত মই এই কথাটো এটা তথ্যৰ ওপৰত ভিত্তি কৰি কৈছিলোঁ যে 1991, 2001 আৰু 2011 চেঞ্চাছ, সেই চেঞ্চাছত কেইখনমান জিলা বৰপেটা, দৰং, মৰিগাঁও, বঙাইগাঁও, নগাঁও, ধুবুৰী, গোৱালপাৰা, এইকেইখন জিলাত আপোনাৰ হিন্দু জনসংখ্যা হ্ৰাস পাইছে 6.41%। আৰু এইকেইখন জিলাত মুছলমান জনসংখ্যা 1991 পৰা 2011লৈকে বৃদ্ধি পাইছে 62.65%। এক মিনিট। এতিয়া কথাটো হৈছে কি, এইকেইখন জিলাত একেইখন জিলাতেই অসমীয়াভাষী জনসংখ্যা বৃদ্ধি পাইছে 7.34% 91 পৰা 2011 ভিতৰত। কিন্তু এট দ্য ছেইম টাইম বঙালীভাষী জনসংখ্যা বৃদ্ধি পাইছে 115.99%। তাৰমানে 116%। তাৰমানে তেওঁলোকে চেঞ্চাছত বঙালীভাষী অসমীয়া ভাষী কোন গম পালে কথাটো? সেইটো প্ৰশ্ন। অসমীয়াভাষী কোন? বঙালীভাষী কোন আৰু অসমীয়াভাষী কোন? মুছলমানৰ সংখ্যা 62% বৃদ্ধি পাইছে। আমি এই কেইদিনত যিবিলাক সমস্যা বিক্ষিপ্তভাৱে বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগো ঘটনা ঘটিছে, এইবিলাক আচলতে এটা পঞ্জীভূত কিছুমান কথা দীঘলীয়া দিন, প্ৰায় 40-45 বছৰ আমি আৰম্ভ কৰিছিলোঁ বুলি ক'লেও ভুল কোৱা নহ'ব। তেতিয়াৰ পৰা এতিয়ালৈকে সমস্যাবিলাকৰ সমাধান নহ'ল, বৰঞ্চ এটাৰ পিছত এটা সমস্যা গোট খালে আৰু সমস্যা ইমান বেছি হ'ল, আজি সেই সমস্যাবিলাকে বিভিন্ন ৰূপত আচলতে প্ৰকাশ পাইছে। মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আজি মানে তাহানিতে কৈ থৈ দিছে যে অসম বোলে শিৱসাগৰখনহে থাকিবগৈ। যদি সেইটোৱে হয়, তেতিয়াহ'লে তাৰ আৰম্ভণি এইটো নেকি? যদি এইটো আৰম্ভণি হয়, তেতিয়াহ'লে মইতো ভাবোঁ যে যিখিনি ধৰ্মীয় সংখ্যালঘু লোক আছে, ধৰ্মীয় লোকসকলে আজি যি অসমীয়া ভাষাটো তেওঁলোকে নিজৰ ভাষা কৰি লৈছে, কাৰণ মোৰ সমষ্টিত আগতে সংখ্যালঘু মানুহ নাছিল, এতিয়া যথেষ্ট সংখ্যালঘু মানুহ আছে কাৰণে তেওঁলোকৰ যিটো কথা বতৰা, গোটেই কথা বতৰাখিনি ভিতৰত মই সোমাই যোৱাৰ পিছত এটা কথা বুজি পাইছোঁ যে তেওঁলোকে
দিনক দিনে ওচৰ চাপি আহি পেলাই আপোন কৰি ল'ব বিচাৰিছে আৰু বিক্ষিপ্তভাৱে সময়ে সময়ে কিছুমান মন্তব্য ৰাজনৈতিক ব্যক্তিয়ে হওক সামাজিক ব্যক্তিয়ে হওক তেওঁলোকৰ মন্তব্যবিলাকে সমাজখনক দ্বিখণ্ডিত কৰাৰ যি প্ৰচেষ্টা সেইটো হৈছে যাৰ কাৰণে কোনোদিনেই 40 বছৰৰ সমস্যা একত্ৰিত হৈ আছে এটা এটাকৈ সমাধান হোৱাত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা বক্তব্য আপোনালোকে মন কৰিছে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মই পক্ষ ল'ম কিয় ক'লে মই তেখেতে নাজানো আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া পক্ষৰ কথাটো এছেম্বলিত এটলিষ্ট ক'ব নালাগিছিল তেওঁ কৈছে যে মই পক্ষ ল'মেই গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক যদি কোনোবা আউটছাইডাৰে তেনেকুৱা কয় বা অন্যই তেনেকুৱা কয় তেতিয়াহ'লে সেইজন মানুহৰ ওপৰতো নিশ্চয় ব্যৱস্থা ল'লেহেঁতেন গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাটো নোকোৱাকেও তেখেতে আজি যিখিনি বিষয় উত্থাপন কৰিছিল সেই উত্থাপন কৰা বিষয়খিনিয়ে কিন্তু সমাধানৰ ফালে লৈ গ'লহেঁতেন গতিকে মই ভাবোঁ ভৱিষ্যতে দুইখন আমি মই ক'বলৈ অলপ বেয়া লাগিছে হিন্দু মুছলমান শব্দটো উলিয়াবলৈ মোৰ কাৰণ তেনেকুৱাই গঢ় লৈ উঠিছোঁ যে গতিকে সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত আমি যদি সমাধান সূত্ৰ উলিয়াব লাগে আমি কিছু লোকে ধৈৰ্য ধৰি আগবাঢ়িব লাগিব বিশেষকৈ ক্ষমতাত থকা লোকসকলে ৰাজনীতি কৰা লোকসকলে আগবাঢ়ি যাব ধৰ্মীয় দৃষ্টিকোণৰ পৰা আঁতৰি ৰাখি পেলাই সমাজ এখন গঢ়িব পাৰি ধৰ্মটো ব্যক্তিগতভাৱে কৰিব পাৰি কিন্তু এইটো কথাও বেয়া যে নগাঁও জিলাখনত যদি 50% 52% এটা ধৰ্মৰ মানুহ আছে আৰু এটা ধৰ্মৰ কিছু সংখ্যালঘু হওক বা গুৰু হওক 42% মানুহ আছে 42% নগাঁও জিলাখনৰ হৈ সিদ্ধান্তটো ল'ব নোৱাৰে কিন্তু সেই কথাটো যদি এতিয়া কোনোবাই কয় কোৱা মানুহজনে কোনো মানুহে যদি কেতিয়াও এবাৰো নকয় যে হয় এই জিলাখনৰ হৈ অধিকাৰটো ল'ব নোৱাৰে কাৰণ ইয়াত জিলাখনত দুভাগ মানুহ যদি মেজৰিটি দুটা কমিউনিটি আছে তাত কিয় কোৱা নাই কাৰণ ধৰ্মীয় দৃষ্টিকোণেৰে লৈছে মানুহ হিচাপে নলয় যেতিয়া ধৰ্মীয় দৃষ্টিকোণেৰে এটা পক্ষ ল'ব সিটো পক্ষই বিচাৰি আছে আজি ভাৰতীয় জনতা পাৰ্টি আজি অন্যান্য যি সংগঠনবোৰ আছে তেওঁলোকে বিচাৰিবই যে এই অসমৰ যিটো খিলঞ্জীয়া জাতিসত্তা যি ধৰ্মৰ কথাটো নাভাবে তেওঁলোকে ভাবিব সেই আচৰণটোত উপকাৰ হ'ব পৰা কাম কিছুমান হৈ আছে নহয় হয়তো আছে ঢিঙত যেতিয়া গেং ৰেপ হ'ল কেইবাটাও ঘটনা হোৱা বুলি কোৱা হ'ল ডকাইতিৰ নামত তেতিয়া আন্দোলন কৰি থাকোঁতে ঢিঙত সব মানুহে গম পাইছিল নহয় চেনেলে গম পাইছিল পুলিচে গম পাইছিল মানুহে গম পাইছিল তাৰ পাছতো সংযম হ'ব লাগিছিল কালি তেজপুৰত এটা ৰিপৰ্ট হৈছে তৃতীয়টো ঘটনা সেইটো বাৰু লাষ্টৰটো বাৰু ছোৱালীজনী গাত হাত দিছিল কিন্তু চিলনি চোৰ বুলি পুলিচে ক'লে কিন্তু একে ঠাইতে তিনিটা ঘটনা হোৱাৰ পিছত ভাবা নাই যে এইটো সমাজখনলৈ বেছি যাব ক্ৰিমিনেল মেণ্টেলিটিৰ মানুহ আৰু তাৰপাছত ক্ৰিমিনেল মেণ্টেলিটি মানুহখিনিক কেৱল মাত্ৰ নিজৰ ধৰ্ম হোৱাৰ বাবেই যদি কোনোবাই সমৰ্থন কৰে তে সেইটোও গ্ৰহণযোগ্য নহ'ব একে সময়তে একে সময়তে কোনো কাৰণতে নহ'ব কিন্তু একে সময়তে যিকোনো গণতান্ত্ৰিক চেতনাৰ মানে ময়ো গণতান্ত্ৰিক চেতনা গতিকে তাত তফাজুল মুছলিম হ'ল বুলিও বেলেগ এটা ট্ৰিটমেণ্ট আইনৰ পৰা হ'ব নোৱাৰে আৰু হিন্দু এজন হ'লেও বেলেগ ট্ৰিটমেণ্ট হ'ব নোৱাৰে তেওঁ আইনৰ দাঁতিত ফাঁচি দিব লাগে ফাষ্ট ট্ৰেক কৰি একে সময়তে উজনি অসমলৈ খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰাষ্ট্ৰসংঘৰ চনদকে ধৰি বিভিন্ন কাৰণত খিলঞ্জীয়াই নিজৰ অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ চেণ্টাৰ আছে তাত যদি কোনোবাই গৈ সেই আন্তঃগাঁথনি খেলি মেলি কৰিব বিচাৰিছে তেওঁলোকক গণতান্ত্ৰিকভাৱে আঁতৰাই পঠাৰ কথা আছে কিন্তু আইন হাতত ল'ব মাৰপিট কৰিব এইবোৰ কোনেও কৰিব নোৱাৰে আমাৰ দেশখন আমি ৰুল অফ ল আইনে যদি কাৰোবাৰ পৰা এক্সপেল কৰিব লাগে উজনি অসমৰ পৰা যদি কাৰোবাক পঠাব লাগে আইনে পঠাব আৰু আমি সামাজিকভাৱে কামটো কৰিব পাৰোঁ কিন্তু আইন হাতত ল'বলগীয়া কাম কৰিব নোৱাৰোঁ সেইখিনিয়েতো আমি কেতিয়াও কৰিব নোৱাৰোঁ যিখিনি আইন ৰক্ষক এতিয়া যিখিনি এছেম্বলিত থকা মানুহখিনি বিৰোধী পক্ষই হওক সপক্ষতে হওক বিপক্ষতে আইন তৈয়াৰ কৰে মানে গতিকে আমি যদি অলপ কথাও কওঁ পেগমতি হ'ব পাৰে খাণ্ডবদা হ'ব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে আমি যিবিলাকে গুৰি ধৰিব লাগে গুৰি ধৰা মানুহবিলাকে অলপ সংযম হোৱাটো উচিত বুলি ভাবোঁ মই যিহেতু এই মাটিক লৈ এইকেইদিন আৰু কেইটামান বিল আহিব মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰ কথাও আহিছে এতিয়া মই মাজত ব্ৰিটিছৰ ডকুমেণ্টবোৰ চালোগৈ এটা কেনেকুৱা ৰিপৰ্টবোৰ অদ্ভুত ধৰণৰ ৰিপৰ্ট আছিলে তেতিয়া আপুনি চাব এটা মই জাষ্ট এটা লাইন পঢ়ি দিছোঁ ইনফেক্ট দ্য ক্ৰিয়েশ্যন অফ ট্ৰাইবেল বেল্ট এণ্ড ব্লক হেড এ ডাইৰেক্ট ৰিলেশ্যনশ্বিপ উইথ দ্য লাৰ্জ স্কেল ইমিগ্ৰেশ্যন অফ পিপুল ফ্ৰম ইষ্টাৰ্ণ বেংগল প্ৰেজেণ্টলি বাংলাদেশ স্পেচিয়েলি ফ্ৰম দ্য মাইমানছিংগি এৰিয়া দ্য ইনভেজন অফ লেণ্ড হাংগ্ৰি বেংগলী ইমিগ্ৰেণ্টছ মষ্টলি মুছলিম began sometimes before 1911 and this is evident from the fact that in the census report beginning from 1921 reference to this events were made in so many emphatic words etia apuni sabo tetia ei apunar british officer bore asorit hoi goisile in Kamrup district the position had much worsened 11
21 আৰু 31 যেতিয়া চাব their actual number rate increased more than 300 times in Kamrup district. This is a British report before independence. তাৰপিছত আপুনি চাব তাৰপিছত লাইন পঠা অনা হ'ল এইটো চেক কৰাৰ কাৰণে লাইন পঠাটো কি কৰিলে the line system was introduced in Assam from the year about 1920 শুনক in view to restrict the unending flow of Bengali immigrants into তাৰপিছত কি হ'ল to restrict the indiscriminate rush of land grabbing immigrants to the determination of the interest of the indigenous people. এতিয়া চাওক সেই সময়ৰ পৰা এইটো কাম চলি আছে এতিয়া এই কথাবোৰ যদি কৰবাত নহ'লে কৰবাত এই যে এনেকৈ আগ্ৰাহনটো যোনটো চলিলে কাজিৰঙালৈকে গৈ পালে সত্ৰ মাটিলৈকে দখল হ'ল কৰবাত নহ'লে কৰবাত কোনোবাই গভৰ্ণমেণ্টে চেক কৰিব লাগিব কিন্তু এই কথাবোৰ কওঁতে যদি কংগ্ৰেছে যদি এই লেণ্ড গ্ৰেবিং এই যে আগ্ৰাহনটোক যদি ছাপোৰ্ট কৰি থাকে মই ভাবোঁ যে এইটো মীমাংসা নহয় আৰু খিলঞ্জীয়া মানুহে অসমৰ খিলঞ্জীয়া মানুহে কৰবাত নহ'লে কৰবাত যেনেকৈ 6 বছৰীয়া অসম আন্দোলন কৰিছিলে এনেকৈ কৰবাত নহ'লে কৰবাত কিয়নো মীমাংসা নহ'ল না চুক্তিটোৰ পাছত লেণ্ড গ্ৰেবিঙত মই ভাবোঁ একদম এতিয়া লেণ্ড গ্ৰেবিং সুৰক্ষা কৰিবলৈ বৰ সহজ আছে হয় অসম চৰকাৰে এতিয়া যোৱা 20 বছৰ 25 বছৰৰ ছেটেলাইট মেপ আছে ফৰেষ্ট এৰিয়াত যিটো সোমাইছে এই ৰেঞ্জাৰকেইটাক ডিএফঅ কেইটাক আৰু বিট অফিচাৰকেইটাক দুটা শাস্তি দিয়ক একদম কোনো গেৰবিং চব বন্ধ হৈ যাব ওচি কেইটাক শাস্তি দিয়ক চৰকাৰী মাটি লোৱা গাঁওবুঢ়াকেইটাক দিয়ক যাৰ দিনত আছে কিয় দিব পাৰিব সেইখিনি মানুহৰ ভোটৰ সাজি আছে না সেইখিনি মিয়াৰ কৰি আছো এতিয়া ৰাইট আইনে ৰেট্ৰস্পেক্টিভ ইনকুৱাৰী কৰিব পাৰে কোন কথা ফৰেষ্টত চাওক এটা কথা বন বিভাগ আৰু ৰেভিনিউ বিভাগ দুটা পিজিআৰ সব উদ্ধাৰ হ'ব বন বিভাগ আৰু ৰেভিনিউ বিভাগ দুটা বিভাগ বেছি পুৰণা নাজানো কিন্তু যোৱা 30 বছৰৰ ধৰা পেলাব পাৰিব আজি কুমাৰপাৰালৈ কিয় নাযায় আজি মাছখোৱালৈ কিয় নাযায় কোনো আগ্ৰাহন কৰিলে যাতে সেইবিলাক লৈ কিয় নাযায় আপোনালোকে আজি এইবোৰ কথা ক'লে নাই দাদা এইবোৰ আপুনি কংগ্ৰেছ কৰিব আহিছে বিজেপি কৰিব অফিচাৰ এছেম্বলিত আহিছো মই নগাঁৱলৈ গৈছো দুইজনকে খান্দাবলৈ অনুৰোধ জনাইছো নীলোৎপল নগাঁৱলৈ গৈছো শুনি লৈছো নগাঁৱলৈ গৈছো আমাৰ লগত আছে অসম টাইম ছাত্ৰ সন্থাৰ উপসভাপতি ৰিংকুমণি বৰা আছে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম যি পৰিৱেশ নগাঁৱত হৈছে বৰ্তমান যি মাছ নগাঁৱৰ মাছ উজনিলে নাযাব বা এনেধৰণৰ কথা বতৰাসমূহ ধিং কাণ্ড নগাঁৱক লৈ পেলাই কিন্তু এতিয়া সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে আৰু সেই সময়তে নগাঁৱৰ পৰা যি মীন পালন সন্থাই যি আহ্বান জনাইছে তাৰ বিৰুদ্ধে কিন্তু উজনি অসমত তীব্ৰ সকলো সংগঠন গৰজি উঠিছে টাইম ছাত্ৰ সন্থাই আজি শিৱসাগৰত কিন্তু কৈছে যে এনেধৰণৰ কথা বতৰা সহ্য কৰা নহ'ব আপুনি কি কয় নাই নিশ্চয় এইটো আপোনালোকে নিজে দেখিছে যে আজি এটা মানে যেটো আপোনাৰ এতিয়া মৎস্য যে ইয়াৰ পৰা নগাঁৱৰ পৰা যিটো উজনি অসমলৈ যায় এইটো এটা মানে এটা পৰিৱেশ সৃষ্টি কৰিছে মানে এটা মানে অকল এইটো নহয় যে অকল বিশেষ সম্প্ৰদায় এটাই যে মাছৰ ব্যৱসায় কৰিছে এইটোতো নহয় ন ইয়াত এটা বহুত খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথা আছে আৰু ইয়াত মানে সব মানুহ ইয়াত এইটো ব্যৱসায়ত জড়িত হৈ আছে এইটো নহয় যে এইটো সম্প্ৰদায় নহ'লে যে একে উজনি অসম চলিব নোৱাৰিব সেইটো নহয় সেইটো উজনি অসম নহ'লেও হ'ব আমি এইটো আহ্বান জনাওঁ যে আমি মধ্য অসমতো বিচাৰোঁ যে খিলঞ্জীয়া মানুহে এইবিলাক কিছুমান বহিৰাগত মানুহে ব্যৱসায় কৰা বা মাছ ল'বই নালাগে মোৰ মতে আমি সেইটো স্পষ্ট কথা আমাৰ খিলঞ্জীয়া মানুহে কৰক আমি খিলঞ্জীয়া মানুহক আমি পূৰ্ণ সমৰ্থন দিম আৰু খিলঞ্জীয়া মানুহ আমাৰ যি খিলঞ্জীয়া স্বাৰ্থত আমি যিখিনি কৰিব লাগে সৰু টাইম ছাত্ৰ সন্থাই সেইখিনি কিন্তু আজিলৈকে আমি স্বাৰ্থ মাতিয়ে যাম মানে আৰু মোৰ লগত পুনৰ ৰূপজ্যোতি বৰা আছে ৰূপজ্যোতি শইকীয়া আছে এই মুহূৰ্তত পুনৰ পৰাপুনি এটা কথা ক'ব বিচাৰিছো বীৰ লাচিত খানে পুনৰ এখন এজাহাৰ দাখিল কৰিছে মুমিনুল ইছলাম নামৰ এগৰাকী যুৱকে পুনৰ এক উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দিছে বীৰ লাচিত খানাক লৈ পেলাই তাৰ হুজাইৰ এগৰাকী তেওঁ ব্যক্তি যুৱক তেওঁৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰা হৈছে এনেকুৱা মন্তব্যবিলাক আহি থাকিলে কিন্তু সাম্প্ৰদায়িক অশান্তি হ'বগে চাওক কিছুমান ব্যক্তিয়ে এইটো এটা চেষ্টা কৰিছে এটা সাম্প্ৰদায়িক ৰূপ দিবৰ বাবে বীৰ লাচিত সেনাই এটা কথাই ক'ব বিচাৰিছে বীৰ লাচিত সেনাই অসমীয়া বিৰোধী শক্তিৰ সৈতে সদায় যুঁজ দি যাব আৰু কোনো ক্ষেত্ৰতে অসমীয়াৰ পৰিপন্থী কামৰ সহ্য কৰা নহ'ব আৰু এইদৰে উগ্ৰ জাতীয়তা ক্ষমা কৰিব উগ্ৰ যিটো ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে তেওঁলোকক ক্ষমা কৰা নহ'ব আৰু তাৰ বিৰুদ্ধে এতিয়া ইতিমধ্যে আমি এজাহাৰো দাখিল কৰিছোঁ আৰু মই প্ৰশাসনক অনুৰোধ জনাম
অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মই পৰাপক্ষে এটা কথা পুনৰ আপোনাক জনাই ল'ব বিচাৰিছোঁ। নগাঁৱত কিন্তু বহু খিলঞ্জীয়া অসমীয়া যুৱকে কিন্তু মীন পালন কৰি আছে। তেওঁলোকেও কিন্তু ইয়াৰ পৰা মাছ উজনি অসমলৈ পঠিয়ায়। এনেধৰণৰ কথা বতৰাৰ সময় কিন্তু সমগ্ৰ মাছৰ বজাৰখনকে কিন্তু ক্ষতি কৰিব। আজি নগাঁৱত বহু অসমীয়া যুৱক আছে। চামগুৰিতে যদি চাওঁ, চামগুৰিত আমি দেখিছোঁ চামগুৰি বিলখন বৰ্তমান যি অসমীয়া ল'ৰাই চলাই আছে, এনেকুৱা বহু খাল বিলত খেতি মাছৰ উৎপাদন কৰি আছে। এইসকলতো অসমীয়া যুৱক। তেওঁলোকে কি কাৰণত ক'লে যে উজনিলৈ মাছটো পঠিয়াম অসমীয়া ল'ৰাই মাছ উৎপাদন কৰাৰ পিছতো? কিন্তু অসমীয়া ল'ৰাই মাছ পঠিয়াব নোৱাৰিব বুলি তেনেকুৱা কোনো কথা নাই। এইটোতো একদম কষ্ট কৰিব লাগিব, কষ্ট কৰিলে সকলো কামেই সম্ভৱ, বেলেগ কষ্ট নকৰাকে সম্ভৱ নহ'ব। এতিয়া উজনি অসমত যিটো হৈ আছে যে তাত খিলঞ্জীয়া স্বাৰ্থত এইখিনি আন্দোলন হৈ আছে। আৰু খিলঞ্জীয়া বুলি ক'লে তাত মুছলমান সকলো আমাৰ জড়িত হৈ আছে, চব খিলঞ্জীয়া বুলি ক'লে। তাত কৈছে কি যে অকল বহিৰাগত যিখিনি মিয়া মানুহ আছে এইখিনি ওলা বাংলাদেশী মূলৰ যিখিনি আছে সেইখিনি মানুহ, আৰু এইখিনি মানুহৰ কি স্বাৰ্থ আছে? নগাঁৱৰ কিছুমান, আমাৰ মধ্য অসমৰ কিছুমান, আমাৰ কিছুমান মুছলিম মানুহৰ নাম কৈছোঁ, আৰু তেওঁলোকে কি স্বাৰ্থত তেওঁলোকক সমৰ্থন দি আছে? আমি আহ্বান জনাইছোঁ যে অসমীয়া মানুহ যিখিনি, আমাৰ অসমীয়া ল'ৰা, আমাৰ অসমীয়া যিখিনি আমাৰ যুৱচাম আছে, তেওঁলোকে যদি মিল পালন কৰিছে তেওঁলোকে একদম ধন্যবাদ জনাইছোঁ। হয়, ডক্টৰ প্ৰদ্যুন্ম গোস্বামী। প্ৰথম কথাটো হ'ল, মই এটা কথাই বুজি নাপাওঁ যে ইমানখিনি কথা আমি আলোচনা বিলোচনা ইমান বেছি হুলস্থুল হৈ আছে। আমাৰ লগত ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট আছে, আমাৰ লগত বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আছে, আমাৰ লগত অসম চুক্তিখন আছে, আমাৰ লগত NRC অলৰেডি এটা বেছ ডকুমেণ্ট এটা আমাৰ বনোৱা হৈ আছে 1600 কোটি টকা খৰচ কৰি। আমি চিম্পুল এইকেইটা ইমপ্লিমেণ্ট নকৰোঁ কিয়? আমি ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট, আপোনাৰ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট, এই ৰিপৰ্টবিলাকক বেছ হিচাপে লৈ আমি 6 নং দফাটোৰ যদি ৰূপায়ণ কৰোঁ, NRCখনক যদি আপডেট কৰি পেলাই বেছ ডকুমেণ্ট হিচাপে কৰোঁ, অসমৰ দেখোন এই গোটেই আমি যে ইমান দিন টকচ কৰি আছোঁ, ইমান দুনিয়াৰ কথা আলোচনাবিলাক দেখোন একেদিনাখনেই শেষ। আমি যদি NRCখন আপডেট কৰি বেছ ডকুমেণ্ট হিচাপ লৈ পেলাই আমি যদি 6 নং দফাটো ৰিপৰ্ট ইমপ্লিমেণ্ট কৰি দিওঁ, আৰু আজিৰ তাৰিখত যদি কোনোবাই কয় যে 6 নং দফা ইমপ্লিমেণ্ট কৰিবলৈ আমাৰ বেছটো কি? বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আছে, তাৰ আগতে আমাৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট আছে। আমি এই দুটা কাম কৰিলে দেখোন গোটেই অসমখনে 1 ছেকেণ্ডত শেষ হৈ যাব। 1 ছেকেণ্ডত আমাৰ গোটেই নেৰেটিভটো ঠাণ্ডা হৈ যাব। এই কথাটোৱে মই বুজি নাপাওঁ। 100% সমৰ্থন কৰি উঠিও মই কওঁ যে আপুনি কোৱাৰ দৰে এইটোকে লৈ ৰাজনীতি কৰাৰ বিভিন্ন সমল বিচাৰি পাইছে। আমি দাদা দুগাৰা 40 বছৰ জাতিটো অকল মিয়া মিয়াকৈ বেপাৰটো চলাব বিচাৰিছে। একাংশৰ বেপাৰ চলে, একাংশৰ ৰাজনীতি চলে, একাংশৰ নিজৰ মানে ধৰ্মীয় এটা আগ্ৰাসনৰ ব্যৱসায়টো চলে। সকলো এই বছৰটো পৰাগ দা, এইটো বছৰ 40 বছৰ চলিল। এতিয়া নতুন জেনেৰেশ্যনে নতুন কথা বিচাৰেতো। আমাক গোটেই অসমৰ নেৰেটিভটো চেঞ্জ হ'ব হৈ গ'ল। ডেফিনেটলি হয়, বাংলাদেশী মিয়া আছে, আৰু মই প্ৰথমতেই কৈছোঁ যে আমাৰ অসমৰ সমগ্ৰ মুছলমানখিনিও সেই মুছলমানখিনিৰ এগেইনষ্টত একত্ৰিত হ'ব লাগিব। এইটো কাৰেক্ট, চবেই জানে। NRCখন 1600 কোটি টকা খৰচ কৰি বনালে। এতিয়া সেইখনত কেইখনমান জিলাত 100% পুনৰ নিৰীক্ষণ কৰক, কৰি পেলাই সেইখনক বেছ ডকুমেণ্ট কৰক। লগত আমাৰ গোটেই কমিটিবিলাকৰ ৰিপৰ্ট আছে, 6 নং দফা ইমপ্লিমেণ্ট কৰক। আমি মিয়াৰ পৰাও পৰিত্ৰাণ পাম, আৰু বাহিৰাগত বিহাৰী, বেংগলী, মানে UP খিলঞ্জীয়া মানুহৰ পৰা পাম। এতিয়া আমি তাৰ ভিতৰত যিসকল ব্যক্তি 2-3টা জেনেৰেশ্যন অসমত আছে, তেওঁলোক খিলঞ্জীয়া। সি আগৰৱালো হ'ব পাৰে, ইছলামো হ'ব পাৰে, আলিও হ'ব পাৰে, সকলো খিলঞ্জীয়া। গোটেই কথাটো আমাৰ 1 মিনিটত সমাধান আছে। আমি আলোচনা কৰিম, এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত উভতি আহিম, চৰ্চা অব্যাহত থাকিব। স্বাগতম জনাইছোঁ। বিৰতিৰ পিছত চৰ্চা কৰি আছোঁ, কেইবাটাও বিষয়, স্পৰ্শকাতৰ বিষয় আছে। ৰাজু চাহু ডাঙৰীয়া ওচৰলৈ গৈছোঁ। ৰাজু চাহু ডাঙৰীয়া, আমি উজনি অসমৰ জনগোষ্ঠীয় যি বঞ্চনা চলিছে, আমি নিশ্চয় কথা পাতিম। মৰাণ জনগোষ্ঠী বঞ্চিত হৈ আছে, মটকসকল বঞ্চিত, চাহ জনগোষ্ঠী। কিন্তু এই বিষয়টোক লৈ আমি এতিয়া পাতিছোঁ, ৰাজনীতিৰ বিষয়টো। মই অতি শীঘ্ৰে আৰু এটা শ্ব' কৰিম, আপোনাকো মাতিম। ৰাজু চাহু ডাঙৰীয়া। হয়, মানে এইবিলাক যিবিলাক হৈ আছে, ধৰক মানে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। চৰকাৰে যদি এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা নলয়, মানে ধৰক এতিয়া মানে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে চোৰ, ডকাইত, গুণ্ডা, বদমাছ, ৰেপাৰ সব জাতি জনগোষ্ঠীতে আছে। গতিকে তেখেতসকল আছে, কিন্তু এতিয়া বিভিন্ন ৰকমৰ কথাবিলাক হৈছে, ক'ৰবাত মিয়া বিচাৰি ফুৰিছে, ক'ৰবাত যদি খিলঞ্জীয়া মিয়াটোকে মাৰপিট কৰি দিয়ে, ধৰি দিয়ে, কিবা হৈ যায়,
সেইটো এটা বেলেগ এটা ৰূপ ল'ব আৰু সেইকাৰণে মই কৈছোঁ যেটো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি লৈ ফালে চৰকাৰে গোটেই বস্তুটো মেইনটেইন কৰিব লাগে গোটেই বস্তুটো চোৱা চিতা কৰিব লাগে আৰু মই সেইকাৰণে কৈছোঁ যে বিজেপি চৰকাৰ শংকিত হৈছে তেখেতসকলৰ কাম এমপি ইলেকশ্যনৰ পিছত তেখেতসকল শংকিত হৈছে ভোটবিলাক বাঢ়ি যোৱাৰ কাৰণে শংকিত হৈছে আৰু এনেধৰণৰ বিভিন্ন ৰকমৰ কূট কৌশলবিলাক তেখেতসকলে এৰি দিছে এৰি দি ইফালে এনেধৰণৰ কাম কাজবিলাক চলাই আছে গতিকে এই গোটেই কথা বতৰাবিলাক চৰকাৰে কণ্ট্ৰল কৰক নহলে অনাগত সময়বিলাক বিষয় দিবলৈ দিছে আমি আজি এনেকুৱা নহয় যে মানে যে এতিয়া কোনোবাই আপোনাৰ কয় মানুহে এইটো এটা ব্যাখ্যা কৰে যে বিজেপিয়ে কৈছে বলাৎকাৰ হত্যা বা এনেকুৱা ধৰণৰ ঘটনাবোৰ চৰকাৰে কৰিছে নিচিনা নালাগে এইটো সামাজিক দায়িত্ব আটাইতকৈ বেছি আৰু তাৰ পাছৰখিনি চৰকাৰে কৰাত ব্যৰ্থ হ'ব পাৰে চৰকাৰে যে এই দুটাক ধৰিব পৰা নাই এইটো আৰক্ষীৰ ব্যৰ্থতা দুটাক ধৰিব পৰা নাই আজিলৈকে যে এই যোৱা 5, 10, 15 বছৰ 20, 30 বছৰত কাকো ফাঁচি কাঠত উলিয়াব পৰা নাই ৰেপ কেছত এইটো ব্যৰ্থতা আমাৰ ন্যায়পালিকাও যি ন্যায়পালিকাই ৰায় দিলে যে এইটো ইনভেষ্টিগেশ্যন ভাল নহ'ল কাৰণে আমি ফাঁচিৰ পৰা মুক্তি দিলোঁ সেই ন্যায়পালিকাই লগে লগে লোৱাৰ কোৰ্টত সুধিব লাগিছিল যে তুমি যে ফাঁচি ৰায়টো দিছিলা তেতিয়া সময়ত ইনভেষ্টিগেশ্যন অফিচাৰটোক তুমি গাইড কৰিব নোৱাৰিলা হ'লা নেকি আচলতে আমাৰ ন্যায়পালিকা জাজে ইনভেষ্টিগেশ্যন অফিচাৰজনকো বিচাৰ প্ৰক্ৰিয়া চলি থাকোঁতে যথেষ্ট ট্ৰেকত ৰাখিব পাৰে কেতিয়াবা কিন্তু আমাৰ ন্যায়পালিকা সমালোচনাৰ উদ্ৰত বুলি নকৰে কিন্তু লোৱাৰ কোৰ্টৰ জাজজনেও যে সেই সময়ছোৱাত তাতেই চাই দিলে সেইটোও কিন্তু আহিব লাগে আমাৰ ইয়াত বেছি সময় নাপাম মুঠতে আমাৰ এই গোটেই বিষয়টো মই প্ৰদ্যুন ভাইটিয়ে যিটো কথা কৈ আছে মই তেওঁৰ কথাটো আজি গোটেই বিষয়টো যদি আমি গভীৰভাৱে ময়ো আজি গোটেই দিনটো বহি শুনিছোঁ তাত নিজৰ নিজৰ ৰাজনীতিটো সবেই কৰিছে সেইটো এটা ডাঙৰ বস্তু হৈছে সমস্যা সমাধানৰ পৰিৱৰ্তে আজিনো এনআৰচিখন কি কাৰণত আধাতে নাইকিয়া হ'ল কি কাৰণত ইমপ্লিমেণ্ট নকৰিলে বিশেষ জনগোষ্ঠীৰ নাম বেছিকৈ সোমাই গ'ল সোমাব লগাবিলাকৰ নোসোমালে এই যে গোটেই ৰাজনীতিকৰণ হৈছে ৰাজনীতিকৰণৰ কাৰণে আচলতে আপুনি যিকেইটা কোৱা বিষয় সেইকেইটা বিষয় সমাধানৰ সূত্ৰ বিচাৰি পোৱা নাই আৰু ভৱিষ্যতে বিচাৰি নাপাব গতিকে মই সৰু সৰু কথা এতিয়া ইয়াৰ লগত জড়িত আছে শাক চব্জি বেপাৰ মাছ বেপাৰ ইত্যাদি ইত্যাদি আমি লাজ পোৱা উচিত আমি এতিয়াও নিজকে খিলঞ্জীয়া যিবিলাক কৈছোঁ আমি আজি আলোচনাও হৈছে এছেম্বলিত যে উৎপাদনমুখী বিশেষকৈ খাদ্য সামগ্ৰী উৎপাদনৰ কাৰণে আমাৰ খিলঞ্জীয়া নিজকে খিলঞ্জীয়া বুলি ভবা লোকসকলে যিসকল খিলঞ্জীয়া আছোঁ তেওঁলোকে আমি উৎপাদনত হাতে কামে কৰিব লাগিব এটা বছৰ একদম নাই কৰা ধাৰণাটো বেয়া নহয় এই মুহূৰ্ততো পেগু ডাঙৰীয়া আছে ধেমাজি এখন জিলা আমাৰ সকলো কামেই খিলঞ্জীয়া মানুহে কৰি আছে ক্ষুদ্ৰ চাহ তাত আচলতে প্ৰব্ৰজনকাৰী বা আমি যি বুলি নকওঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক যিখিনি আছে আজি কেবা ক্ষুদ্ৰ চাহ খেতিয়ক আমাৰ আগতে দৰং জিলাত নাছিলে ওদালগুৰি জিলাত নাছিলে আমাৰ কৰিছে কিন্তু যিবিলাক ইতিমধ্যে যিসকল সংখ্যালঘু লোকে কাম কৰিছে বা কষ্ট কৰিছে তেনেকুৱা কাম কাজ কৰাৰ সংখ্যাটো অতি কম আৰু বৃদ্ধি হ'ব লাগিব এইটো কাম কৰিছে যে 6 বছৰ আন্দোলনৰ ফলত আমাৰ অসম চুক্তি হ'ল এনআৰচি হ'ল এই যে আমি এটা বেছ পাইছোঁ যেটো অসম চুক্তিক 6 নম্বৰ দফাটো আপুনি ক'লে যে এইটো কাৰ্যকৰী হ'লে হৈ গ'ল এনআৰচি হ'ল এনআৰচি যদি আৰু কিছু কৰিবলগীয়া আছে সেইখিনি কৰিলেই হ'ল আধাৰ কাৰ্ড দিলে ভোটাৰ আইডি কাৰ্ড দিলে এতিয়াও যদি আমি অসমখন সকলো জাতি জনগোষ্ঠীৰে গঢ়া অসমখন কোনো ক'ব নোৱাৰে মাত্ৰ অসমখন আমি আমাৰ সকলোৰে গতিকে কোনো মোৰ এটা ভাবোঁ যে যিটো ক'লে যে মেইন মূলধনটো হ'ল আমাৰ পৰিশ্ৰম আমি পৰিশ্ৰমটো কৰিব লাগে আমি অসমখন সকলোৱে কাকো সন্দেহ চকুৰে নেদেখি আমি সকলোৱে মিলাপ্ৰীতিত থাকি অসমখন উন্নতি কৰিব লাগে আৰু সকলোৰ প্ৰতি সকলোৱে এটা ভাল ভাৱ থাকিব লাগে বিশ্বাস এটা থাকিব লাগিব সকলোকে মৰম স্নেহ শ্ৰদ্ধা কৰিব লাগিব মই ভাবোঁ যে বৃহত্তৰ যিটো অসমীয়া সেই অসমীয়াটো আমি সকলোৱে একত্ৰিত হৈ অসমখন উন্নতি হৈ যাব লাগে আৰু কিছুমান কথা চৰকাৰে মানে কিছুমান কথা আমি কথাটো ক'লে বেয়া হয় চৰকাৰী কিছুমান এজেঞ্চি আছে ডিপাৰ্টমেণ্ট আছে তেওঁলোকে পইচাটো এনেই খাই থাকে বুলি ক'লে আমাৰে কৰ্মচাৰী দিয়কচোন জাঙুৰ খাই উঠে ধৰি লওক আজি এটা উজনি অসমত মাছৰ সংকট হৈছে এতিয়া অসমৰ মাছ ফিছ পেড আছে আৰু আছাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন আছে তেওঁলোকৰ হাতত আটাইতকৈ বেছি লেণ্ড হোল্ডিং আছে আসলে বহুতে নাজানে নগাঁও আৰু মৰিগাঁও জিলাত আটাইতকৈ বেছি বিল আৰু চৰকাৰী জলাশয় আছে লিজ লৈ সেইবোৰ মূলত
কৈবৰ্ত মানুহে চলাই আছে বা খিলঞ্জীয়া মানুহে চলাই আছে এতিয়া আজিতো আমি এই চৰকাৰী প্ৰতিষ্ঠানটোৰ পৰা শুনা নাই যে উজনি অসমত মাছৰ ক্ৰাইচিছ এটা হৈছে আমি বিলসমূহৰ পৰা মাছ লৈ কাইলৈ পুৱাই দিম কিন্তু অৰিজিনেলিটো তেওঁলোকৰ মাছৰ বেপাৰ কৰিবলৈ আছিল আমাৰ আকৌ সেইবোৰ কথাত কোনো কাৰিকৰীভাৱে নুসুধে যিয়ে নহওক পেগু ডাঙৰীয়া আমি আশা কৰিম কাইলৈ মুখ্যমন্ত্ৰী অধিক ঘনিষ্ঠ গুৰুজ্যোতি দাস আছে এটা চেয়াৰমেন কেইটামান চিধা কথা 1 নম্বৰ কথা 12 বছৰ 13 বছৰ 14 বছৰত বিয়া পতাটো বন্ধ কৰাই 25 বছৰতে 4-5টা ল'ৰা ছোৱালী জন্ম দিয়া 1 নম্বৰ বন্ধ কৰাব লাগে 2 নম্বৰ হ'ল বহু বিবাহ পাতি 4-5টা বিয়া পাতিব 25-30টা ল'ৰা ছোৱালী জন্ম দিব জনসংখ্যা বৃদ্ধি কৰিব আইন আনি এইবোৰ বন্ধ কৰাব লাগে 3 নম্বৰ মিয়াৰ মাটিৰ আগ্ৰাহন বন্ধ কৰিব লাগে আমাৰ যিখিনি খিলঞ্জীয়া অঞ্চলত সোমাব নোৱাৰা কৰি দিব লাগে 3 নম্বৰ তাৰ পাছত মোৰ কথা হ'ল কি চিধা চিধি কথা মিয়াৰ যোনটো চেলেঞ্জ ইকনমিক অৰ্থনৈতিক যি আপোনাৰ জিহাদ চলাইছে এইটো অসমীয়া মানুহে খিলঞ্জীয়া মানুহে গ্ৰহণ কৰক আৰু খিলঞ্জীয়া মানুহে মই আপোনাক এটা চিধা কথা কওঁ আপুনি ইয়াত অসমীয়া মানুহে মিয়াৰ এই ইউৰিয়া দিয়া মাছ নাথাকোঁতে কি নোখোৱাকৈ আছিলে নেকি মই ভাবোঁ যে অসমীয়া মানুহে এই চেলেঞ্জ গ্ৰহণ কৰিব আৰু অসমীয়া মানুহ কৰ্ম কৰি খাই আমাৰ গাঁৱৰ মানুহবোৰে থৰি মিয়া হাজিৰা লগাই ধান খেতি কৰি আছে চিধা চিধি কথা কৰ্ম কৰি খাব আৰু এই চেলেঞ্জ এই সুযোগ গ্ৰহণ কৰক অসমীয়া মানুহে এটা অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰক মাছে ইউৰিয়া নাখায় আচলতে মাছে প্লেংটন হয় প্লেংটনটো মাছে খায় ইউৰিয়া দিয়ে মই জানো আপুনি ফিচাৰী কৰি আছে মই ফিচাৰী কৰি আছো ইউৰিয়া মাছে জানো নাখায় নহয় দানাত মিক্স কৰি দানাত মিক্স কৰি তথাপিতো কামত নাহে মানে মাছে নাখায় কেনেকৈ খাই মই দেখাই ইউৰিয়া নাখায় ইউৰিয়া আৰে মই জানোতো ইউৰিয়াটো মাছে নাখায় কিন্তু ইউৰিয়াৰ পৰা প্লেংটন গ্ৰোথ হয় যিটো মাছে খায় দানাৰ কিন্তু mix কৰি ইউৰিয়াৰ দিয়ে এটা লিমিট আছে একদম সামান্য পৰিমাণে ইউৰিয়া দিব দিয়ে যদিও আমি যিবোৰ খিলঞ্জীয়া মানুহ যেনে ধৰক আমাৰ ঘৰত আমি নিজে মাছ খাবলৈ যদি পুহোঁতে আমি নকৰোঁ আমি যদি ওচৰতে ওচৰ চুবুৰীয়া মানুহে কিনে আমাৰ পৰা বেচে কিন্তু তাত আৰু এটা ঘটনা আছে আমাৰ ভ্ৰমণ চৰ্মণ আৰু কিবা কিবি বিষয় আছে সেইবোৰ বিষয়ে আমি বেলেগকৈ পাতিম বাৰু গোস্বামী নাই প্ৰথম কথাটো হ'ল মোৰ কথা যে প্ৰথম আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে ফেচবুকৰ জাতীয়তাবাদে জাতি ৰক্ষা নকৰে জাতি ৰক্ষা কৰিবলগীয়া হ'লে আপুনি ফেচবুকৰ পৰা ওলাই আহিব লাগিব এদিন পথাৰলৈ গৈ পেলাই যদি 10খন ফটো দিয়ে ফেচবুকত সেইটোৱে খেতি কৰা নুবুজে কোনো হেৰি মিয়াই ফটো নিদিয়ে গম পালে নে কথাটো এদিন পথাৰলৈ যাব ধান ৰুব তাৰ 10খন ফটো ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰে এয়া হৈছে আমাৰ অসমীয়া মানুহৰ জাতীয়তাবাদ সেইটো জাতীয়তাবাদে জাতি ৰক্ষা নকৰে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল সকলো অসমীয়া মুছলমানক অনুৰোধ জনাওঁ যে বাংলাদেশী মিয়া যিখিনি সন্দেহযুক্ত নাগৰিক আছে সেইখিনিৰ আপোনাৰ বিপক্ষত আপোনালোক সংঘবদ্ধ হওক আপোনালোক অসমীয়া এই আমাৰ যিসকল অভিবাসী মুছলমান আৰু আমাৰ অৰিজিনেল যিখিনি 800 বছৰীয়া মুছলমান এইসকল অসমীয়া মানুহ আমাৰ অসমীয়া জাতিটো আপোনালোকক লৈ পেলাই হৈছে গতিকে আপোনালোকে নিজকে ডিছক্ৰিমিনেট কৰি নেপেলাব বিষয়টোক লৈ পেলাই 2 নম্বৰ কথা 3 নম্বৰ কথাটো হৈছে কি এই অৰ্থনৈতিক বিপ্লৱটো যে আহিছে এতিয়া যে এই মাছটো যে নাইকিয়া হৈছে উজনি অসমলৈ যেন পঠিওৱা নাই মাছ নাইকিয়া নহয় না উজনি অসমলৈ যেন নপঠিয়াও বুলি যে যিটো অৰ্থনৈতিক মানে ব্লকেট কৰিছে এইটো কেইদিন চলে আমাৰ মানে এতিয়া এনেকুৱাকৈ হৈছে যে আমি মানে কাইলৈৰ পৰা উজনি অসমত নিজে কৰি নিজে খাম টাইপত মই আশা কৰিম যে এই বস্তুটো অন্তত পাৰ্চিছ কৰক এইটোৱে হওক অসমীয়া ডেকালৰা ওলাই আহক খেতি কৰক খেতি কৰি চাওক এই সুযোগটো গ্ৰহণ কৰক মই তেওঁলোকক এইটোৱে আহ্বান জনাম আৰু এটাই আহ্বান জনাম এটা সুস্থিৰ কৰ্মমুখী পৰিকল্পনা অবিহনে জাতি ৰক্ষা নহয় আৰু সকলোকে আহ্বান জনাম এটা সুস্থিৰ কৰ্মমুখী পৰিকল্পনা এটা সুস্থিৰ আপোনাৰ সামাজিক বাতাবৰণ সৃষ্টি কৰি যদি পাৰে ব্যৱসায় কৰক বাণিজ্য কৰক কষ্ট কৰক শ্ৰম কৰক এইখিনি কামখিনি কৰক আৰু এটা ঘটনা হ'ল যে দ্বিতীয় কথাটো হ'ল যে শ্ৰম কৰিব কোনোবাই যদি নোৱাৰে তেনেহ'লেও সন্মান সহকাৰে শ্ৰম কৰিব পৰাকৈ নিয়োগ কৰক সন্মান সহকাৰে কাম কৰক কিন্তু আজি কুৱেটত মই সদায় এই শ্ব'ত কওঁৱে যে 12.5% কুৱেইটি মানুহ 25% ভাৰতীয় মানুহ কুৱেইট ধুনীয়াকৈ চলি আছে নহয় তাত আইন কোনো ভংগ নকৰে চৰকাৰে কঠোৰ আইন আনক খিলঞ্জীয়াৰ ভূমি আইনকে ধৰি বিভিন্ন আইন আনক ভূমিৰ অধিকাৰ দিয়ক 6 জনগোষ্ঠী জনজাতিকৰণ ক্লজ 6কে ধৰি গোটেইখিনি দিয়ক আৰু আইন হাতত তুলি নল'ব আজি বাহিৰতো দেখা যায় আন্দোলন চান্দোলন হ'লে মাৰপিট বা ইয়াতো ক'ৰবাত সংঘটিত হৈছে আজি বৰপেটাৰ পৰা এখন প্ৰেছ কনফাৰেঞ্চ কৰিছে নাজিৰাত মাৰধৰ কৰা বুলি ইয়াৰ পৰা যোৱা লোকক হাত তুলি লোৱা এনেধৰণৰ দুষ্কাৰ্য যাতে কোনেও নকৰে এই কথাটো মনত ৰাখিব কাৰণ সুসভ্য দেশৰ সুসভ্য নাগৰিকে আইন হাতত তুলি নলয় আইন হাতত তুলি নোলোৱাকৈ চৰকাৰে আইন আনিবলৈ বাধ্য কৰক যে এনেকুৱা আইন কৰক যে তেওঁলোক যদি তাত যাবই নোৱাৰে আইনে বন্ধ কৰক কোৰ্টে বন্ধ কৰক আদালতে বন্ধ কৰক কিন্তু আমি কৰিব পৰা কথাটো আছে যে মোৰ বজাৰখনত মই বেচিব পাৰোঁ মোৰ বজাৰখনত মানুহে যাতে মোৰ পৰা কিনিব পাৰে কম্পিটিটিভ প্ৰাইচত মই সেই দামত মই বেচাৰ ব্যৱস্থা কৰিব পাৰোঁ মই উৎপাদন কৰিব পাৰোঁ আৰু সেইবোৰ ঠাইত আমাৰ কেৰুণ আছে
যে মাৰোৱাৰী বিহাৰী বুলিয়ে কওক বাহিৰৰ পৰা অহা মানুহে কওক তেওঁলোকে এধৰণৰ এক পৰিৱেশ কৰি থৈছে সেইখিনি ভাঙিবৰ কাৰণে ওলাই হওক আৰু আমি প্ৰডিউচাৰ যিমান হ'ম প্ৰডিউচাৰতকৈ ওপৰৰ যিবোৰ কথা ডিষ্ট্ৰিবিউটৰ ছাপ্লায়াৰ হ'লচেলাৰ্ছ এক্সপৰ্টাৰ্ছ এনেকুৱা ধৰণৰ কামবোৰত ইম্পৰ্টাৰ্ছ এইবোৰ কথাত আমাৰ ল'ৰাবোৰ বেছিকৈ নিয়োগ হওক হৈ যদি পাৰে তেনেহ'লে পৰাজিত কৰিব লাগে সেইটোত একদম পূৰা স্পষ্ট কথা কিন্তু তাৰ বাহিৰে আইন কৰি চৰকাৰে যদি কৰিব পাৰে আইনক চৰকাৰক বাধ্য কৰি তেনে একদম কথা কিন্তু নিজে আইন হাতত তুলি লোৱা কাহিনী ক'তোৱে হ'ব নালাগে হয়তো চৰকাৰেও কৰিব নালাগে পুলিচেও কৰিব নালাগে আৰু আইনগতভাৱে কৰিব লাগে আৰু এই বিষয়বোৰত স্পৰ্শকাতৰ বহুতে মন্তব্য দি আছে ধৰ্মীয় দৃষ্টিকোণেৰে এটা কথা মনত ৰাখিব একাংশ লোকে সেইটোকে বিচাৰি আছে একাংশ লোকে বিচাৰি আছে যে আপোনালোকে নিজৰ ধৰ্মীয় দৃষ্টিকোণেৰে কথা কওক একাংশ লোকে বিচাৰি আছে যে আপুনি ধৰ্মীয়ভাৱে উন্মাদ আচৰণ কৰক সুযোগ ওলাব এজনে এনেকুৱা ধৰ্মীয় আচৰণ কৰিলে আনজন নিৰপেক্ষ মানুহে এবাৰ ভাবিবলৈ বাধ্য হয় যে মই নিৰপেক্ষ হৈ ভুল কৰি আছোঁ নেকি আৰু এই যেতিয়াই ভাবিবলৈ ল'ব সেই সুযোগটো ল'ব বহুত ক্ষতি কৰে কিছুমান গণতান্ত্ৰিক কথা হ'ব পাৰে আৰু দীঘলীয়া নকৰোঁ গতিকে সময় হৈছে ধন্যবাদ জনাইছোঁ সকলোকে আৰু আশা কৰিছোঁ গণতান্ত্ৰিকভাৱে চৰ্চা কৰিব এইটোৱে মোৰ শেষ অনুৰোধ আইনগতভাৱে কিন্তু এতিয়াও পাৰিব পাৰে এইটো অসম্ভৱ বুলি একো কথা নাই আৰু উজনি অসমত এতিয়াও এটা উদাহৰণ আছে ধেমাজিলৈ গ'লে এটা কাৰণে ভাল লাগে ৰিক্সা চলোৱা ঠেলা চলোৱাৰ পৰা ঘৰ বনোৱা ৰাজমিস্ত্ৰীৰ পৰা শাক চব্জি বেপাৰীলৈকে আছে ধেমাজিখনটো নিজে নিজে চলি আছে এৰি দিলে পাৰে যদি চলি থাকক কিন্তু সেইবুলি আৰু মাৰপিট কৰি আইন হাতত তুলি ঘটনাটো নহয় বেআইনী কাম কোনো সুসভ্য দেশৰ নাগৰিকে নকৰে চৰকাৰক আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰাব পাৰে কুৱেইটত আইন আছে কুৱেইটত কোনো মানুহে বাহিৰৰ পৰা গৈ একো গণ্ডগোল কৰিব নোৱাৰে ধন্যবাদ জনাইছোঁ আৰু আলোচনা সামৰণি কৰিছোঁ